যাৰ কোনো সন্মানেই নাই তাৰ কেতিয়াও অপমান হ'ব নোৱাৰে দেউতা খুব বেছি হ'ব পাৰে যদি উলংগ তাৰ দেউতাই মোক মাৰিবলৈ মন ধৰিলে এই বাপেকবোৰে অসৎ পুতেকক তাৰ্যপুত্ৰ কৰে আজি মই তাৰ্যপিতৃ কৰিছোঁ যা চব ৰিলেশ্যন চাফা আজিৰ পৰা মানে 2011 বা 10ৰ যিজন কল্যাণ আছিলোঁ সেইটো সময়ত মই যদি ঘূৰি যাওঁ তো মই এক্টৰ হোৱাটো ভাবাটো চাগে মোৰ কাৰণে ভুল আছিল এটাই কয় যে যি কামেই নকৰা ভালকৈ কৰিবা লাগে যদি চুৰো কৰা ভাল চুৰ হ'বা তেতিয়া লাইফত একো নহয় ডাঙৰ চুৰ হ'বা কিন্তু এনেই যদি ঘটীয়াম বাটিয়াম হোৱা কিন্তু লাইফত একো কৰিব নোৱাৰে যদি আবাহনৰ মঞ্চ এইবাৰ অলপ বেলেগ ধৰণে তিনিখন নাটকৰ বেলেগ চৰিত্ৰ কোনটোত কেনেকুৱা থিয়েটাৰত বহুতো ঘটনা ঘটি থাকে ভাল অভিজ্ঞতা বেয়া অভিজ্ঞতা ইফালে ধৰক ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ দৌৰি কেনেকুৱা যদি ইনচিডেণ্ট আছে জানিব বিচাৰিম কল্যাণ বহুতে কয় ভ্ৰাম্যমান থিয়েটাৰ আজিকালি আগৰ হেৰি নাই মানে চাৰ্কাছ কৰি পেলালে মই সেইটো আছিলেই মোৰ প্ৰশ্ন এটা তোমাৰ সঁচাকৈ চাৰ্কাছ কৰি পেলালে নেকি বাৰু ষ্টেনগ্ৰাফাৰৰ পৰা কেনেকৈ অভিনেতা হ'লগৈ কল্যাণ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আজিৰ অতিথি কল্যাণ জ্যোতি কোঁৱৰ আৰু তেখেতক ইতিমধ্যেই অসমৰ ৰাইজে যথেষ্ট মৰম দিছে টেলিভিশ্যনত হওক থিয়েটাৰত হওক আৰু তেখেতৰ অভিনয়ে ৰাইজক মোহাচন্ন কৰিছে আৰু তেখেত আজি আমাৰ অতিথি কল্যাণ জ্যোতি নমস্কাৰ জনাইছোঁ নমস্কাৰ আমি যিহেতু ছেইম এজ 2005 মেট্ৰিক গতিকে গুৱাহাটীলৈও প্ৰায় সমানতে আহিছোঁ আমি তুমিকে তুমি আজি চ' এইবাৰ আবাহন ইয়াৰ আগতে 5 বছৰৰ আগত কহিনুৰ হেঙুল ইয়াৰ পিছত আকৌ চুক্তিবদ্ধ হৈছে কহিনুৰ থিয়েটাৰত খুব ধুনীয়া চৰিত্ৰ লগতে যেতিয়া ৰেঙনিত আছিলে কৰ্ণ অন্য এক মহাৰথী সেইটোৱে আৰম্ভণি সকলোৱে চিনি পায় সেই কেৰেক্টাৰটো মনত ৰাখিলে তো অভিনয় কেনেকৈ সোমাল নিজৰ ব্লাডত সেইটোৰ পৰা আহোঁ অভিনয়টো আচলতে মোৰ অভিনয় জাৰ্ণিটো অলপ বেলেগ মই একচুৱেলি ষ্টেনগ্ৰাফাৰ আছিলোঁ মই যোৰহাট ITIৰ পৰা ষ্টেনগ্ৰাফি মানে পাছত আছিলোঁ আৰু ষ্টেনগ্ৰাফি ছাৰ আজিও তেওঁ মোৰ লগত কণ্টেক্টত আজিও আছে মানে আজিও মোক ফোন কৰে মোৰ এতিয়া নাটক চাই ফোন কৰে আৰু নাটক চালে বা ভিডিঅ' এটা দেখিলে মোক ফোন কৰে তেওঁ যেতিয়া পাছত হৈছিলোঁ পাছত হোৱাৰ পিছত তেতিয়া মই হাইকোৰ্টৰ জজৰ লগত তেওঁৰ PA ছাৰৰে মানে ফ্ৰেণ্ড আছিল তেওঁ কথা পাতি মোক কণ্টেক্সুৱেলত চাকৰি কৰিবৰ কাৰণে যোৰহাটৰ পৰা তেওঁ পঠাই দিছিলে যে তুমি যোৱা তাতে গৈ কণ্টেক্সুৱেলত প্ৰথমে খাটা তেতিয়া তোমাৰ প্ৰেক্টিকেলটো আমাৰ মেইন বস্তুটো প্ৰেক্টিকেলটো হৈ থাকিব আৰু তুমি বস্তুটো আৰু ইজি হৈ গৈ থাকিব তোমাৰ কাৰণে বেলেগ চাকৰিৰ কাৰণে ভাল হ'ব তো আহিলোঁ জনশতাব্দী ট্ৰেইন তেতিয়া জয়ন্ত বুলি এজন তেওঁ এছিষ্টেণ্ট ডিৰেক্টৰ আছিল তেওঁ মোৰ তেতিয়াতো লগতে চিট এনেকৈ মানে বাছৰ নিচিনা জনশতাব্দীখনৰ মোৰ লগতে তেওঁ বহি আছিল তাতে কথা বতৰা পাতি চিনাকি হ'ল যোৰহাট টু গুৱাহাটী জাৰ্ণিটোত তেওঁ মোক কি ভাল লাগিলে নাজানো মোক সুধিলে আৰু যে তুমি এক্টিং কৰা নেকি এনেকৈ মই কৰোঁ কিন্তু এক্টিংটো তেনেকুৱা আমি গাঁৱৰ যিহেতু ঘৰ তো আমি সেইটো ভাবি মানে এনেই সপোনহে দেখোঁ আৰু এক্টৰ হোৱা তো বাকীটো বেলেগ ভাবাটো সম্ভৱেই নহয় তো মই ক'লোঁ তেওঁ কৈছে নাই মোৰ একজন বন্ধুৱে এটা নতুন প্ৰজেক্ট লৈছে তো নতুন ল'ৰা লাগে তোমাক কিন্তু মোৰ তাৰ কেৰেক্টাৰটো চাই তুমি পাৰিবা যেন লাগে এনেকৈ ক'লে মই বোলো ঠিক আছে হ'ব মই ভাবা নাই এইটো কথা তো তেনেকৈ একদম থুলমূলকৈ কৈছোঁ কাহিনীটো যিহেতু আমাৰ হাতত সময় কম তো তেনেকৈ আহিলোঁ আহি মই তেওঁ মোক ইয়াতে চানমাৰীত মই নামিলোঁ জনশতাব্দীত তেতিয়া সেই চানমাৰীত অকণ সময় ট্ৰেফিক ৰাখে যে ট্ৰেইনত তেতিয়া সেইটো সময়ত তেওঁ কৈছে তুমি ইয়াতে নামি দিলে মই পাঞ্জাবাৰী যাম তাতে সুবিধা হ'ব তেওঁ মোৰ ফোন নাম্বাৰটো ল'লে ময়ো পাহৰিলোঁ এইটো কাহিনী তেওঁ মানে মনত আছে তো মই গ'লোঁ নেক্সট ডে চাকৰি জইন কৰিলোঁ জইন কৰি যিহেতু কণ্ট্ৰেকচুৱেল PA আমি এছিষ্টেণ্ট আছিলোঁ আৰু তো মোৰ চাকৰিটো মোৰ মানে মই এনেকুৱা নহয় আৰু গৈ চাকৰিটো মোৰ কাৰণে মানে মোৰ ভাল নালাগে আৰু অফিচলৈ গ'লোঁ আহিলোঁ তেওঁলোকৰ মতে তেওঁ যেতিয়া ছুটি দিব তেতিয়া আহিম ইনফেক্ট মানে আমি যিহেতু কণ্ট্ৰেকচুৱেলত থাকোঁ আৰু আমাক বেছি চেপেটো তো সেইকাৰণে মই 3 দিনমান কৰিলোঁ কৰি মই চাকৰি এৰি নাযাওঁ বুলি ভাবিলোঁ তাৰপৰা দেউতাই ফোন কৰিছে এদিনা কৈছে তো যোৱা নাই নেকি মই তেতিয়ালৈকে কোৱা নাই আৰু ঘৰত মই নাই যোৱা তাৰপিছত নেক্সট ডে আকৌ ফোন কৰিছে নাই যোৱা তাৰপিছত কি হ'ল মই চাকৰি নকৰোঁ তাৰপিছত দেউতাইতো কিমান গালি পাৰিব আৰু দেউতাই মা বিশেষকৈ মায়ে বেছি গালি পাৰিছে কি কৰিবি চাকৰি নকৰোঁ এনেকৈ সুবিধা কোনে পায়
তাই তেনেকৈ ভাবি মানে কাজিয়া শেষ আৰু মাৰ ফোনটো কাটিছে তাৰপাছত সেই জয়ন্তদাই ফোন কৰিছে তেতিয়া ডি মিডিয়া বুলি এটা কমাৰ্চত ষ্টুডিঅ' আছিল ডি মিডিয়ালৈ মোক মাতিলে সমীৰণ হাজৰিকা আছিল প্ৰথম ডিৰেক্টৰ সমীৰণ প্ৰডিউচাৰ সকলো আছিল আৰু তো তেওঁ প্ৰডিউচাৰসকলৰ মানে ভাল লাগিলে আৰু মোক কথা পাতি সেই আৰম্ভণি প্ৰথম এই শিৱসাগৰত শ্বুটিং হৈছিলে কোনখন এতিয়া প্ৰেম ভাল পোৱাৰ কিছু কথা এখন VCD একেবাৰে শেষৰ পৰ্যায়টো আৰু সেইটো তাৰপাছত চাগে আৰু VCD হোৱা নাই আমি শেষ কৰিছোঁ শেষ আৰু সেইখনেই মোৰ আৰম্ভণি তাৰপৰা সেইখন যেতিয়া তেতিয়ালৈকে মই কোনো আনুষ্ঠানিক নাটকৰ শিক্ষা লোৱা নাই ইনফেক্ট মই নাটক তেনেকৈ বহুত বেছি কৰাও নাই স্কুলত থাকোঁতে কিবা নাটক কৰা তাৰপৰা তেতিয়া অলংকাৰ হোটেলত খুব আমাৰ থিয়েটাৰ হেৰিবোৰ বহে ন হিল্লোল কুমাৰ পাঠক হিল্লোলাৰ লগত এজন দাদা আছিল অসীম চুতীয়া বুলি তেওঁ এতিয়া চেপন কলেজত কৰে অসীম দা আকৌ আমাৰ তাৰে চিনি পায় ন অসীম দাই মোক এদিন মাতিলে যে অলংকাৰ হোটেললৈ আহিবি এনেকৈ কথা পাতিম তেতিয়া হিল্লোলাই লগ পালে হিল্লোলাই ক'লে আৰু অসীম দাই ই এক্টিং কৰিছে নতুনকৈ হিল্লোলাই ছাডেনলি কিয় বা ক'লে তুমি ভাল এক্টৰ হ'বা ভৱিষ্যতে এনেকৈ ক'লে বোলো মই দেখোন ক'তো শিক্ষা লোৱাই নাই ক'তো শিকাও নাই এক্টিং পাৰিম নে এইটো প্ৰফেশ্যন হিচাপে ল'বলৈ তেতিয়া লগে লগে হিল্লোলাই ফোন কৰি গুণাকৰ দেৱগোস্বামী ছাৰক NSD ৱৰ্কশ্বপ চলি আছে তেতিয়া মানে তেতিয়া 5 দিন অলৰেডি ৱৰ্কশ্বপটো গৈছে যে মোক ফোন কৰি দিছোঁ তুমি কাইলৈৰ পৰা যাবা ৱৰ্কশ্বপ ছাৰে ক'লে যে তেওঁতো ঠিক আছে তুমি যদি পঠাইছা ৰেফাৰেঞ্চ দিছা আহিব দিবা তো তেনেকৈ NSD ৱৰ্কশ্বপ কৰিলোঁ ৱৰ্কশ্বপ কৰি আহি তেতিয়া ৰেঙনিত চেনেল খুলিছে আৰু ইয়াত বেহাৰবাৰীত আমাৰ হেৰি হয় বেহাৰবাৰী আউটপোষ্টৰ জন্ম হৈছে তেতিয়া নতুনকৈ তেওঁলোকে এটা প্ৰজেক্ট ল'ব মৰমৰ অনুৰাধা বুলি তো মোক তেতিয়া আমাৰ কুশল গগৈ বুলি এজন দাদা আছিল তেওঁ ক'লে এবাৰ আহিবাচোন ৰাজেশদাক লগ কৰিবা ৰাজেশদাই দেখি কথা পাতি ঠিক আছে নেক্সট চিৰিয়েলখনত মই গুঞ্জন তেতিয়া দিগন্ত আছিলে প্ৰথমতে দিগন্তদা যাব লগা হ'ল মুম্বাই তাৰপৰা উৎপল দা আহিলে তো সেই আৰম্ভণি হ'ল সেইখন চিৰিয়েলৰ পৰাই মৰমৰ অনুৰাধাৰ পৰা মৰমৰ অনুৰাধাৰ যিটো চৰিত্ৰ আছিল ৰাইজে যথেষ্ট মৰম কৰিলে আৰু সেই চৰিত্ৰটো যেতিয়া শেষৰ ফালে আমাৰ চিৰিয়েলখন শেষ হৈছে তেতিয়া ৰাজেশ দাই মানে আমাৰ তেতিয়া ৰেঙনিত চাহ 4টামান বজাত একেলগে খাই চবেই তলত তো তেতিয়া চবৰ আগতে ৰাজেশ দাই কৈছে তই মোৰ নেক্সট চিৰিয়েলৰ হিৰো তাৰ পৰা তেনেকৈয়ে আৰম্ভ হ'ল জাৰ্ণি তাৰ পৰা কৰ্ণ অন্যক মহাৰথী তাৰ পৰা আজি ৰাইজে কৰ্ণ বুলি মৰম কৰিছে সঁচাকৈ ৰাজেশ দা আহি আছে ইমান ধুনীয়া এটা জাৰ্ণি ক'ৰবাত ডেষ্টিনিয়ে যে টানি টানি লৈ যায় ঠিক তেনেধৰণে তোমাক তেনেকৈ টানি লৈ গ'ল একদম ষ্টেন'গ্ৰাফাৰ বহুত টাফ এটা কোৰ্চ মই জানো আৰু ষ্টেন'গ্ৰাফাৰ কাৰণ মোৰ এজন ভাইটিয়ে ষ্টেন'গ্ৰাফাৰ শেষ কৰিবগৈ নোৱাৰিলে মানে ইমান এটা টাফ কোৰ্চ আৰু সেইটো প্ৰেক্টিছৰ ওপৰত প্ৰেক্টিছ মই মাজতে আৰু এটা কথা ক'ব লাগিব ষ্টেন'গ্ৰাফাৰ কমপ্লিট হোৱাৰ আৰৰ মানুহজন কিন্তু যিজন আমাৰ ছাৰ ইনষ্ট্ৰাক্টৰ আমাৰ পাটগিৰি ছাৰ তেখেতে মই যেতিয়া আমি জইন কৰিছোঁ মই কিন্তু ইমান চোকাও নাছিলোঁ দেই পঢ়াত মিডিল ক্লাছ আছিলোঁ আৰু তো ছাৰে কিবা মোক নাজানো কিবা ভাল লাগিলে মই আৰু দুজন তাৰে যোৰহাটৰে দুজন আছিল ষ্টুডেণ্ট দুজনক মাতি নিলে ক'লে যে যোৰহাট ষ্টেন'গ্ৰাফিত এতিয়া 3বাৰ কণ্টিনিউ নীল পাছ আউট হোৱা নাই হোৱা খুব কম ওলায় তো ছাৰে তেতিয়া মোক তাক মাতিলে আৰু মাতি ক'লে যে তোমালোকে ওপৰত মোৰ ভৰসা মোৰ ফালৰ পৰা যি সহায় কৰিব লাগে কৰিম যিমান ক্লাছ কৰিব লাগে যদি এক্সট্ৰা ক্লাছ ঘৰলৈ আহিব বিচাৰা ঘৰলৈও আহিব পাৰা যেনেকুৱা ধৰণৰ সহায় লাগে কৰিম তোমালোকে খালি তোমালোকৰ ফালৰ পৰা যিমান পাৰা হেৰি কৰিব লাগিব মোৰ কিন্তু সেই বস্তুটোৱে মোক বেছি মই ভাবিছোঁ আমিতো আছামিজ মিডিয়ামত পঢ়ালোঁ আৰু ষ্টেন'গ্ৰাফিটো সম্পূৰ্ণ ইংলিছ পুৰা তো আমাৰ কাৰণে তাতে গাঁও স্কুলত গাঁৱৰ ল'ৰা এটা আছে ইংলিছটো সেইটো সময়ত বহুত টাফটো আমাৰ কাৰণে তো মই ভাবিলোঁ ছাৰে কিনো বিচাৰি পালে মই দিয়ক কষ্ট কৰিম মই তো আমি ছানডে দিনা ছাৰৰ ঘৰলৈ যাওঁ ছাৰে ঘৰত মাতি নি ক্লাছ কৰায় বা নহ'লেও ছাৰে আহিম বুলি ক'লে ক্লাছতো আহি ক্লাছ কৰায় তেনেকৈ কৰি মই তেতিয়া ক'বলৈ ভাল লাগে মই তেতিয়া অল অসমৰ ছেকেণ্ড মানে টপত পাছ আউট হৈছিলোঁ ষ্টেন'গ্ৰাফি তো ছাৰে সেইটোৱে চাগে ছাৰৰ মোৰ প্ৰতি মানে মৰম তো আজিও ছাৰে মোক ফোন কৰি মানে খবৰ লৈ থাকে মই এতিয়া বঙাইগাঁৱত লাষ্ট শ্ব' আছিল তো বঙাইগাঁৱত টুলুঙীয়া বুলি কথা ছাৰহঁতৰ ওচৰত আৰু ছাৰে কৈছে কল্যাণ মই মিছ কৰিম দিয়া মই চাব বহুত মন আছে তোমাক তেওঁ যোৰহাটত আছে তো মই ক'লোঁ ছাৰ আপুনি চিন্তা নকৰোঁ যোৰহাটত মই আপোনাক গ'লেই ফোন কৰিম মানে এটা বস্তু বহু অভিনেতা অভিনেত্ৰীক আমি দেখিছোঁ কোনোবা ইঞ্জিনিয়াৰিং কৰি আছিলে তেওঁলোক আহি পেলাই অভিনেতা হৈছে কোনোবা
ডক্টৰ পঢ়িব গৈছিলে MBBS পঢ়িব গৈছিলে তেওঁ আহি পেলাই কণ্ঠশিল্পী হৈছে এনেকুৱা বহুত পাইছোঁ মই আৰু আজি ছেইম মই কল্যাণক পালোঁ যে তেওঁ ষ্টেন'গ্ৰাফাৰ আছিলে গৈ তেওঁ অভিনেতা হ'লগৈ এই মানুহৰ জীৱনত এইটো হৈ থাকে মানে ঠিক তেনেদৰে কল্যাণৰ লগতো সেইটোৱে হ'ল আল্টিমেটলি এবাৰ কৈ দিয়াচোন ষ্টেন'গ্ৰাফাৰে কি কৰিব লাগে জাষ্ট এইটো এটা দৰ্শকসকলে ক্লিয়াৰ হওক যে ষ্টেন'গ্ৰাফাৰটো আচলতে পাৰ্চনেল এছিষ্টেণ্ট এজন খুব স্পীড মানে লিখিব লাগে মুডত মানে ষ্টেন'গ্ৰাফাৰ এটা নিজা লেংগুৱেজ আছে তো এটা আচত এটা ৱৰ্ড হ'ব পাৰে তো আমি পি শব্দটো লিখিবৰ কাৰণে এডাল আচ মানে পে'মেণ্ট লিখিবলৈ দুডাল আচতে পে'মেণ্টটো হৈ যাব তো তেনেকৈ চক্ৰপাণীটো ধৰি লওক এটা মানে চিম্বলতে চক্ৰপাণী হৈ যাব তেনেকৈ কল্যাণটো তেনেকৈ চিম্বলতে হৈ যাব মেইন বস্তুটো এটা তুমি এটা ডাৰ্ক চিম্বল থাকে এটা লাইট চিম্বল থাকে বাপৰে মেইন বস্তু সেইটোৱে ডাৰ্ক চিম্বলটো তুমি যদি তুমি লিখোঁতে কৈ যাওঁতে মোৰ ছাডেনলি সেইটো লাইট হৈ গ'ল তো সেই শব্দটো বেলেগ হয় ৱৰ্ডটো বেলেগ হৈ যাব তো তেতিয়া খেলি মেলি হৈ যায় মেইন মানে টান শব্দটো সেইটোৱে আৰু তাৰ নিজৰ ধৰি লওক কিছুমান আমি ABCD যেনেকৈ ন তাতে PBCJ তেনেকুৱা ধৰণৰ মানে নিজৰ এলফাবেট আছে ষ্টেন'গ্ৰাফাৰ এটা নিজৰ মানে লেংগুৱেজ নিজৰ লেংগুৱেজ সেইটো নিজে বুজি পায় আৰু পিছত সেই বস্তুটোকে আকৌ এলাবৰেট কৰে মানে এতিয়া ধৰি লওক জজে ধৰি লওক এটা মানে কিবা এখন এপ্লিকেশ্যন এখনে লিখিব দিলে তো তেওঁ যিহেতু টাইম কম তেওঁ কৈ গুচি গ'ল আমি ছাডেনলি এনেকৈ লিখি থ'লোঁ তাত তেওঁ যোৱাৰ পিছত আমি এখন টাইপ কৰি যাক পঠাব লাগে পঠাই দিলোঁ তেতিয়া টাইপ আছিলে আজিকালি কম্পিউটাৰাইজ হৈ গ'ল সেয়া ষ্টেন'গ্ৰাফাৰসকল চাওক কেতিয়াবা বহুত পাৰ্চনেল PA ৰাখে বহুতে বহুত ডাঙৰ ডাঙৰ মানুহ এতিয়া প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আমাৰ ছেক্ৰেটেৰিয়েটত বহুত আছে ছেক্ৰেটেৰিয়েটত জজৰ হাইকোৰ্টত বহুত থাকে মেইন তাতে আজিকালি ছেক্ৰেটেৰিয়েট আৰু হাইকোৰ্টতে বেছি থাকে তো আজি কল্যাণ যদি ষ্টেন'গ্ৰাফাৰ হৈ থাকিলেহেঁতেন হয়তো কোনোবা জাজৰ লগত থাকিলেহেঁতেন মন্ত্ৰীৰ লগত থাকিলেহেঁতেন আৰু যিহেতু কল্যাণ চোকা অসমৰ ভিতৰত ছেকেণ্ড টপ কৰিছিলে মানে মই চোকা নহয় মোৰ কষ্ট কৰিব পাৰোঁ এতিয়া অভিনয় ক্ষেত্ৰতো মই আজি প্ৰস্তুতি বাৰ লগত মই কাম কৰি আছোঁ তো কালি মোৰ কাৰণে একদম ডাঙৰ সেইটো গিফ্ট বুলি ক'ব লাগিব ডাঙৰ মানে ইনস্পিৰেশ্যন তো নলবাৰী দৰ্শক চবতকৈ ভাল দৰ্শক বুলি ভাবোঁ নাটকৰ তেওঁলোকে নাটক ভালকৈ চায় নাটকৰ য'ত হাঁহিব লাগে তেওঁলোকে হাঁহে য'ত কান্দিব লাগে কান্দে নলবাৰী দৰ্শকে বাকী দৰ্শকেও চায় কিন্তু বাকী কেনেকুৱা কিছুমান হয় অকণমান গেলেৰীৰ পৰা ধৰি লওক নাহাঁহিব লগাত হাঁহিব বা তেনেকুৱা গেলেৰীৰ পৰা অলপ বেলেগ কিবা আহে কিন্তু নলবাৰী দৰ্শক খুব কম নলবাৰী দৰ্শক য'ত নাহাঁহিব লগা য'ত হাঁহে বা নক'বলগীয়াটো কয় খালি নলবাৰী কমিটিখনৰ এজন মানে মেম্বাৰ তেওঁ কিবা তালুকদাৰ আছিল নেকি নামটো মজুমদাৰ কিবা আছিল তেখেতে মোক পৰহিদিনাৰ পৰা বোলে বিচাৰি আছিল মোৰ গাটো যিহেতু অলপ বেয়া আছিল সেইকাৰণে মই নাটক কৰি মই অডিয়েঞ্চৰ মাজত খুব কম গৈছোঁ আৰু ছেকেণ্ড শ্ব' থাকে আৰু ছেকেণ্ড শ্ব' কৰাৰ পিছত মই গুচি আহোঁ গাটো বেয়া লাগি থকাৰ কাৰণে কালি মোক অহা টাইমত দেখা পাই মই দৌৰি আহি কৈছে এইটো আপোনালোকৰ মোৰ কথা আছে মই কওকচোন কথাটো মানে আপোনাক এইটো মই নক'লে বেয়া হ'ব মই বাকীখিনিকো কৈছোঁ ক'লে আপুনি আৰু ভাল হ'ব এনেকৈ কৈছোঁ মই কওকচোন কথাটো আপুনি যে বহুত দিনৰ পাছত ভ্ৰাম্যমান থিয়েটাৰে মানে বেলেগ এজন হিৰো পাইছে মৃদুল ভূঞাৰ পাছত সেই বুলি কৈছে বোলে কি কথা কয় আপুনি ডাঙৰ মানে হেৰি প্ৰশংসা ইমান মই কৈছোঁ আপোনাৰ এই প্ৰশংসাটো মোক বহুত উৎসাহিত কৰিব তেখেত বহুত ভাল এক্টৰ তেখেতক আমি চায়ে ডাঙৰ হৈছোঁ তেখেতৰ নিচিনা হয় তেখেতৰ নিচিনা নহয় তেখেতৰ পাছত ভাল এজন হিৰো আহিছে বুলি কৈছোঁ মই খুব ভাল কথা মই একদম ইমান ভাল লাগিছে শুনি মই তেতিয়া ভাবিছোঁ আৰু যে মোৰ এইখিনি বা প্ৰস্তুতি বাহতো সহায় আছে আৰু লগতে মোৰ কষ্ট কৰিব পৰা সেইটো আছে মই কষ্ট কৰিব পাৰোঁ যেতিয়া হিলোলাই মোক যেতিয়া কৈছিল তেতিয়ালৈকে মই এক্টিং ক'তো শিকা নাছিলোঁ কিন্তু NSD যেতিয়া ৱৰ্কশ্বপ কৰিব গ'লোঁ অলৰেডি মই 5 দিন পাছত গৈছোঁ 5 দিন পাছত যোৱাৰ পাছত বাকীখিনি চব অলৰেডি মানে মিলিছেই তেওঁলোকৰ লগত তো মই গৈ পাই যেতিয়া হেৰি কৰিছোঁ তো মোৰ কাৰণে নতুন হৈছে যদিও মই সেই 5 দিনটো এডজাষ্ট কৰি ল'ব পাৰিছোঁ আৰু সেই ৱৰ্কশ্বপটোতো মোৰ কাৰণে এটা ডাঙৰ ইনস্পিৰেশ্যন তেতিয়া NSD 45টা ৱৰ্কশ্বপ হৈছিল অসমত তেতিয়া মানে যিবোৰ হৰ্ডিং হয় আমি এখন মানে প্ৰডাকশ্যন কৰোঁ প্ৰডাকশ্যন ড্ৰামাখনৰ ওপৰত চবকে নিজৰ নিজৰ দায়িত্ব দিয়ে ক্ৰিয়েটিভিটিৰ কাৰণে তো গুণাকৰ ছাৰে মোক দিলে হৰ্ডিংটো বনাবলৈ আমি দেওধাই নাটকখন কৰিছিলোঁ তাৰ হৰ্ডিং আমি ৰবীন্দ্ৰ ভৱনত কৰিছিলোঁ হৰ্ডিংখন মই বনাম এতিয়া আমি তেতিয়া ষ্টুডেণ্টছ আছিলোঁ প্ৰায় 50জন নে 42জন এনেকুৱা ভিতৰত দেই 40ৰ পৰা 50ৰ ভিতৰত আৰু তো কাৰোবাৰ যদি ফটো দিওঁ কাৰোবাৰ ফটো দিলে কোনোবাই বেয়া পাব বা কোনোবাই আগত থাকিলে কোনোবাই পাছত থাকিলে আৰু তাতে হিৰোজন বেলেগ হিৰোজনটো ফটো দিবই লাগিব আগতে তো তেতিয়া যিহেতু আমি চবেই ষ্টুডেণ্ট তো চবেই নিজক হিৰো বুলিয়ে ভাবে তো মই ভাবিলোঁ কি মই ছাৰ ক'লোঁ ছাৰ নাটকখনৰ ওপৰতে আমি হৰ্ডিংখন বনাওঁ কাৰো ফটো নিদিওঁ দিয়ক ছাৰে কৈছে কেনেকৈ ভাবিছোঁ ভাবাচোন তুমি বনোৱা দেওধাই তেতিয়া মানে মই ঘোঁৰা
আমাৰ হেৰি এটা আছিল মানে মন্দিৰৰ যে এইটো টিলিঙা ঘণ্টাটো ডাঙৰ এটা ঘণ্টা এনেকৈ কৰি মই হৰ্ডিংখন বনালোঁ ছাৰ তেতিয়া দেলহি গৈছিলে 2 দিন নে 3 দিনৰ কাৰণে তেতিয়া হৰ্ডিং প্ৰিণ্ট কৰি ছাৰক মই হেৰি কৰিলোঁ ছাৰ কৈছে ঠিক আছে যদি হৈছে তোমালোকে লগাই দিয়া হৰ্ডিংখন লগাই দিয়া 2 দিনৰ পাছত NSDৰ পৰা মানুহ আহিছে আৰু চবে কোনে কোনে কি কৰিছে চাবৰ কাৰণে ছাৰ তেতিয়া নাছিল ছাৰক বোলে ফোন কৰিছে যে আমাক যিমানটা ৱৰ্কশ্বপ হৈছিল তাৰ ভিতৰত বেষ্ট মানে এখন হৰ্ডিং হৈছে ছাৰে আহি পিছদিনা গোটেই ষ্টুডেণ্টখিনি আগত কৈছে আজি কল্যাণক মোক চুমা এটা খাই দিব মন গৈছে তুমি ইমান ভালকৈ কামটো কৰিলা তো সেই তেনেকুৱা ধৰণৰ কিছুমান ইনস্পিৰেশ্যন সেই মই কষ্ট যে কৰোঁ আৰু কষ্ট কৰিবৰ কাৰণে সাহস পাওঁ সেইটোৱেই ভাল লাগিছে দেই কল্যাণৰ লগত কথা পাতি ময়ো জাষ্ট শিকি আছোঁ আৰু মই এনেকৈ শ্ব'বিলাকত মই এইটোৱে শিকোঁ যে কষ্ট কেনেকৈ কৰিব পাৰি যথেষ্ট কষ্ট কৰোঁতো সেইটোৱে মই ক'ব বিচাৰিছোঁ তোমাৰ শ্ব' মই একদম নিয়মীয়া দৰ্শক থেংক ইউ চাওঁ আৰু তোমাৰ মোৰ মিছেছকো কৈছোঁ তাইক পাইছিলে ন আহোঁতে হোলীৰ দিনা কল্যাণ আহিছিলে তোমাৰ কথা কোৱা শৈলীটো মোৰ খুব ভাল লাগে থেংক ইউ ছ' মাছ থেংক ইউ একদম মই কেতিয়াবা যেতিয়া মই ইণ্টাৰভিউত ক'ৰবাত বহোঁ মই নিজকে কিন্তু চেষ্টা কৰোঁ দেই মই চকুৰে ইমান ধুনীয়াকৈ কথা কয় মই যদি তেনেকৈ ক'ব পাৰোঁ সেইটো মই আকৌ এনেকৈ কথা কোৱাৰ কাৰণে আজিকালি বহুতে কমেণ্টত লিখে কি বৰ তেলীয়া মই নাজানোৱে ডাঙৰকৈ কথা ক'ব মই এনেকৈয়ে কথা কওঁ চ' মানুহৰ আমাৰ কি হয় কেতিয়াবা কিছুমান মই ভাবোঁ আৰু দেই কিছুমান দৰ্শক মানে আজিকালি ছ'চিয়েল মিডিয়াত মানুহে কিছুমানে ইছ্যু বিচাৰি নাপায় ধৰি লওক তোমাক এতিয়া মই কোনোবা এটা কৈ দিলে ন ঘপকৈ বেছি অলপ তেলীয়া লাগে নেকি এনেকৈ সেইটোৱে কোনোবা এজন দেখিলে নহয় সেইটোকে চলি থাকিব তেওঁ নিজে বিচাৰ কৰি নাচায় যে তোমাৰ যে কথা কোৱা শৈলীটো এনেকুৱা হ'ব পাৰে 1-2জন মানুহে কমেণ্ট কৰে বাকীখিনিতো ভাল পায় সেইকাৰণে চায় ন আজিৰ ডেটত অসমত চবতকৈ ভাল মানে যদি আমি পডকাষ্ট বুলি কওঁ বাৰ্তালাপ কিমান দিনৰ পৰা চলি আছে তো ইয়াৰ একমাত্ৰ কাৰণ তোমাৰ কথা কোৱা শৈলীটোৱে হয়নে এনিৱে আমি আবাহনলৈ আহিম থিয়েটাৰলৈ আহিম আৰু প্ৰতি বছৰে প্ৰস্তুতিবাৰ এইবাৰহে মই প্ৰস্তুতিবাৰ লগত শ্ব' কৰা নহ'ল আবাহনত এনেই প্ৰস্তুতিবাৰ বাৰ্তালাপ জন্মৰ পৰা বা প্ৰস্তুতিবাৰ ইমান বছৰৰ জাৰ্ণিত মই সদায় তেওঁৰ লগত শ্ব' কৰি আছোঁ এইবাৰ কিবা কাৰণত হোৱাগৈ নাই সেইকাৰণে কল্যাণক মানে মঞ্চত লগ পোৱা নাই সেইকাৰণে আমি বাৰ্তালাপলৈকে মাতিছোঁ লখিমপুৰত ঘৰ হয় যোৰহাট কেনেকৈ যোৰহাটৰ পৰা গুৱাহাটী কেনেকৈ সেই যাত্ৰাটো অকণমান যদি কৈ দিয়া লখিমপুৰৰ পৰা ক'ত ঢকুৱাখানা ঘিলামৰাত একচুৱেলি ঘিলামৰা বুলি কয় চিনি নাপাব পাৰে ৰাইজে সেইকাৰণে ঢকুৱাখানা বুলি কোৱা হয় নাই ঢকুৱাখানা পাব নালাগে ঘিলামৰা আৰু ঢকুৱাখানাৰ মাজত আমাৰখিনি একচুৱেলি লাওকোট গাঁও বুলি কয় একদম ঘিলামৰা ঢকুৱাখানা মিডিল পইণ্ট আৰু মেইন ৰাস্তাৰ পৰা অলপ সোমাব লাগে তো মই ঘিলামৰাতে পঢ়া হাই ছেকেণ্ডেৰী তাৰ ষ্টেন'গ্ৰাফি কৰিবৰ কাৰণে যোৰহাট যোৱা হ'ল আৰু ষ্টেন'গ্ৰাফিটো মোৰ দেউতাৰ এজন ফ্ৰেণ্ড তেওঁ ভেটেনেৰী ডক্টৰ আছিল তেওঁৱে কৈছিল যে ষ্টেন'গ্ৰাফি আমি গাঁও যিহেতু আমি কি কৰিম মানে হাই ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পাছত গ্ৰেজুৱেশ্যন কৰিম নে বেলেগ কিবা লাইনত যাম মোৰ আমি বহুত বেছি ধনী ঘৰৰ মানুহো নহয় তো আমাৰ দেউতাহঁতৰ মতে বা আমাৰ মতে সেইটো সময়ত চাকৰি এটা পায় যদি লাগে চকীদাৰে হওক গভৰ্ণমেণ্ট চাকৰি এটা যদি পাওঁ লাইফটো ছেটেল হ'ব দেউতাহঁতে ভাল পাব তেনেকুৱা এটাই হেৰি আছিল তেতিয়া মোৰ হেৰিটো দেখি আংকলে ক'লে যে ষ্টেন'গ্ৰাফি কৰিব পাৰে ক'ত পঢ়িম এতিয়া ষ্টেন'গ্ৰাফি তেতিয়া ITI যোৰহাট ITI আছে ধেমাজি ITIটো আছে যোৰহাট ITI ভাল তেনেকুৱা তেওঁৰ পৰামৰ্শ মতেই গৈছিলোঁ যোৰহাট গুৱাহাটী অহা হ'ল চাকৰিৰ কাৰণে আহোঁতে ট্ৰেইনত সেইটো কাহিনীটো হৈ ট্ৰেইনখনে অভিনয়ৰ ফালে লৈ আহিলে হেৰি কেতিয়াবা বেলেগৰ বাহিৰৰ ইণ্টাৰভিউ যে চোৱা যায় ছলমান খান শ্বাহৰুখ খান ট্ৰেইনত আহিছিলে এনেকৈ অমিতাভ বচ্চন হ'ব ময়ো তেনেকুৱাই হ'ম নেকি ট্ৰেইন জাৰ্ণিয়ে লৈ যায় নিশ্চয় হ'বা একদম থেংক ইউ যদি হওঁতো ভালে কথা ভাল লাগিব 100% হ'বা আৰু সেইটো ডেষ্টিনিক বিশ্বাস নিশ্চয় কৰা সেইটোক বিশ্বাস কৰোঁ কিন্তু মেনিফেষ্টেশ্যন মানে মই এইকাৰণে বিশ্বাস কৰোঁ মই বিশ্বাস যদি নকৰোঁ সেইটো মোৰ মানে ভুল হ'ব কাৰণ মই আজিৰ পৰা মানে 2011 বা 10ৰ যিজন কল্যাণ আছিলোঁ সেইটো সময়ত মই যদি ঘূৰি যাওঁ তো মই এক্টৰ হোৱাটো ভাবাটো চাগে মোৰ কাৰণে ভুল আছিল তো তেতিয়া ঢকুৱাখানাত কিমান বানপানী হয় আমি প্ৰায় কণ্টিনিউ 3 বছৰ আমাৰ ঘৰৰ ভিতৰত বানপানী হয় তো আমি তেনেকুৱা ঘৰৰ দেউতাৰ অকল চাকৰি তাক ডিফেন্সত চাকৰি কৰিছিল খুব কম দৰমহা আমাৰ গোটেই ফেমিলিটো আমি জইণ্ট ফেমিলি আছিলোঁ পেহী খুৰা সকলো আমি দেউতাৰ ওপৰতে ডিপেণ্ডেণ্ট আছিলোঁ
তো তেতিয়া আমাৰ কাৰণে চাকৰিটো বাহিৰে বেলেগ একো ভবা নাছিলে তো মই চাকৰি বিচাৰি যোৰহাট আহিছিলোঁ কিন্তু চাকৰিৰ পৰা যেতিয়া আমি গুৱাহাটীলৈ আহিলোঁ চাকৰি বিচাৰি তো যেতিয়া মোক লৈ আহিলে এই অভিনয় জগতখনে তো তেনেকৈ লৈ গৈ গুণাকৰ ছাৰে যিটো প্ৰথম হিল্লোলাই প্ৰথম যিখিনি কথা ক'লে তো হয়তো মোৰ কপালত আছিল কাৰণে হয়তো হিল্লোলাক তেনেকৈ লগ পালোঁ হিল্লোলাই সেই কথাখিনিয়ে চাগে মোক মানে মনৰ ভিতৰৰ এক্টৰটো জগাই তুলিবৰ কাৰণে হেৰি কৰিলে তাৰপৰা গুণাকৰ ছাৰৰ লগত সেইখিনি পালোঁ তাৰপৰা ৰাজেশ দাৰ লগত সেইখিনি পালোঁ তো ৰাজেশ দাৰ নাম ল'বই লাগিব মই কাৰণ ৰাজেশ দাৰ কাৰণে আজি চাগে ৰাজেশ দাই কাষ্টিং খুব চব বহুত এক্টৰ ৰাজেশ দাই মানে আনাতো তো মই চাগে শেষৰটো এক্টৰ য'ত মই তই মোৰ ছেকেণ্ড নেক্সট ইয়েৰৰ হিৰ' এনেকৈ কোৱা তো সেইখিনি ধৰি ৰাখিবলৈ মই সদায় চেষ্টা কৰোঁ সেইকাৰণে তাকে ইয়াৰ পিছত যদি সোধোঁ তেতিয়াহ'লে মানে ঘৰখনত দেউতা আছিল ডিফেন্সৰ দেউতাই কিহত কৰিছিলে ডিফেন্সত EME এতিয়া ঘৰত কোন কোন আছে এতিয়া মা দেউতা মোৰ বা দুজনী আছিলে মা দেউতা আছে দেউতা ডেকা হৈ আছে মোৰ লগত দেখিলে ককাই পাই জানো দেউতাই কি কয় ষ্টেনগ্ৰাফাৰ আহি পেলাই অভিনেতা হোৱা দেউতাই খালি এটা দেউতাৰ ইমান হেৰি নাই দেউতাই কয় যে যি কামেই নকৰা ভালকৈ কৰিবা লাগে যদি চুৰ কৰা ভাল চুৰ হ'বা তেতিয়া লাইফত একো নহয় ডাঙৰ চুৰ হ'ব কিন্তু এনেই যদি ঘটীয়াম বাটিয়াম হোৱা কিন্তু লাইফত একো কৰিব নোৱাৰে যদি এক্টিং কৰা এক্টৰ বহুত মানে ভাল হেৰি হয় লাইফষ্টাইল কিন্তু সেইটো তুমি ধৰি ৰাখিব পাৰিব লাগিব যদি তুমি আজি মই তোমাক চলাই আছোঁ তুমি চলি আছা আজি 4-5 বছৰ পাছত যদি তুমি একো কৰিব নোৱাৰো বুলি ঘৰলৈ ঘূৰি আহা তেতিয়া মোৰ দুখ লাগিব দেউতাৰ কথাটো সেইটো মায়ে খালি তই একো এটা কৰি পোৱা নাই তই কেনেকৈ এক্টৰ হবি আজিলৈকে ক'তো তোক নাচা দেখা নাই হেৰি কৰা দেখা নাই এতিয়াও মায়ে থিয়েটাৰ চাইছে নাই মাহঁতে মা চোৱা নাই চাব বায়ে চাইছে ডাঙৰ বাইদেউ মোৰ ছেকেণ্ড মা কিন্তু ডাঙৰ বাইদেউ দেই ডাঙৰ বাইদেউ একদম পূৰা প্ৰতিটো ক্ষেত্ৰত ডাঙৰ বাইদেউ উৎসাহ ঘৰত মানে ল'ৰা ছোৱালী ল'ৰা মই বা দুজনী ডাঙৰ বাইদেউ সৰু বা ইমান ভাল আৰু মোৰ লগত কিন্তু ডাঙৰ বা মানে মোৰ একেবাৰে যেতিয়া হায়াৰ ছেকেণ্ডেৰীত হোষ্টেলত আছিল তো তেতিয়াৰ পৰা তাই মোক গাইড কৰে আৰু মই মাৰ মানে নেক্সটত যদি মই কাৰোবাক কিবা কথা কওঁ তো ডাঙৰ বা মানে তো ডাঙৰ বাই সেই হেৰি কৰি থাকে গাইড কৰি থাকে মায়ে খালি আকৌ ভয় কৰি থাকে কি কৰিবি এতিয়া নাচা দেখিছে ভিডিঅ' দেখি তই নাচিব জানিছ দেখোন এনেকৈ কয় আৰু বহুত চিধা গাঁৱৰ যে এয়া আছিল একদম ঢকুৱাখানাৰ ঘৰৰ মাৰ সেয়া কথা মা এইবাৰতো মায়ে চাব মা দেউতাৰ সন্মুখত অভিনয় কৰাটো কেনেকুৱা লাগিব মই সেইটো জানিবলৈ মন গৈছে এতিয়া মই আচলতে মানে কি হয় কোনো যদি চিনাকি যদি মানুহ থাকে মই তেতিয়া অভিনয় কৰি ভাল পাওঁ মানে এটা ৰেচপনচিবিলিটি আহে তেওঁলোকে যদি বেয়া দেখে বেয়া লাগিব তো মোৰ ঘৰৰ মানুহ যেতিয়া আহে মানে বা যেতিয়া আহিছিল তেতিয়া মোৰ মানে ভিতৰৰ পৰা বেলেগ এটা হেৰি হৈ থাকে যদি ভুল হয় একদম কিবা কেনেকুৱা কেতিয়াবা হৈ যায় ন মানে যদি লাইভ পাৰফৰ্মেঞ্চ হয় তো মা দেউতাৰ আগত অভিনয় কৰাৰ মোক ভালেই লাগে অভিনয় কৰি মায়ে মানে মাহঁতে বিশেষ বুজি নাপায় মায়ে বোলে মোৰ মেছেজ কৈ আছে সেইদিনা এই তাক যদি মোৰ মুখৰ আগত মানে নাটক চাই থাকোঁতে যদি কোনোবাই মাৰে বা কিবা কাজিয়া চাজিয়া হয় নাটকত আৰু মই কিন্তু গালি পাৰি দিম দেই এনেকৈ কৈছে বোলে মা মানে বহুত বেছি মৰম কৰে মোক মই আৰু ঘৰৰ সৰু ল'ৰা হিচাপে আৰু এটাই ল'ৰাটো তো এতিয়াও মায়ে এই ঘৰৰ পৰা মই যেতিয়া আহোঁ গুৱাহাটীলৈ মায়ে কান্দে তো মোৰ কাৰণে সেই মমেণ্টটো মানে মই একদম বিৰাট হেৰি হৈ থাকে আৰু মা কোলাত শুৱা বুলি যে কয় মই এতিয়া মা ধৰি লওক তলত বহি থাকিলে ময়ো মা কোলাত মূৰটো থৈ কিবা শুই দিওঁ মায়ে মূৰটো মোহাৰি থাকে মাৰ মানে মৰমটো বহুত বেলেগ তো সেইকাৰণে মায়ে আচলতে মই যে কৈছোঁ মায়ে মানে গালি পাৰে বুলি মায়ে আচলতে ভয় কৰে কিজানি মই ক'ৰবাত দুখ পাওঁ সেইটোৱে আৰু এতিয়া আমি কি ডাইট কৰোঁ ন বা খীনাব লাগে মাজত শকত মোৰ মানে শকত হোৱা টেণ্ডেঞ্চিটো খুব বেছি শকত হোৱা গতিকে খোৱাটো খুব কম খোৱা হয় তো মায়ে সেইটো টেনশ্যন একো নাখায় এনেকৈ থাকিব আমি এদিন নাখালেই এসাঁজ নাখালেই টোপনি নাহে মই মানে এই লাষ্ট থিয়েটাৰ যেতিয়া এগ্ৰিমেণ্ট কৰিছিলোঁ 3 মাহ মানে মই একো খোৱা নাই আৰু অলপ খীনাব লাগে বুলি তো মা একদম সেইটো বিৰাট টেনশ্যন ৰাতি টোপনি নাহে বুলি চিন্তা কৰি তেনেকুৱা আৰু বিয়া বাৰু ক'ৰ পৰা পতা হ'ল বিয়া লখিমপুৰে প্ৰেম বুলিয়ে ক'ব লাগিব মোৰ বিয়াটো বেলেগ বিয়া কাহিনীটো অকণমানকৈ কৈ দিছোঁ ভালকৈ ক'ব লাগিব মোৰ লগৰ ফ্ৰেণ্ড এটাৰ ৱাইফৰ লগৰ আছিল দেই এনেকৈ কথা পতা হয় মানে গাৰ্লফ্ৰেণ্ডো মানে ভাল পাওঁ বুলি কোৱাও হোৱা নাই কিন্তু গাৰ্লফ্ৰেণ্ডতকৈ কম আৰু ফ্ৰেণ্ডতকৈ অলপ বেছি ধৰি লওক ৰেচপনচিবিলিটি আছে বোলে তাই কিবা কাম কৰি আছিল বোলে মই আমুকলৈ ওলাই আহিছোঁ সেইটোও ফোন কৰি কয় মই কেতিয়াবা মোক ভাল পাওঁ নেকি তাইকে এনেকৈ কয় তো তেনেকৈ মানে কথা পাতোঁতে এটা এটেচমেণ্ট আহি গ'ল
তাৰ পৰা আমি অকণমান ফুৰিব ওলাই গ'লোঁ মাঘৰ বিহুত ফুৰিব ওলাই যাওঁতে তেওঁৰ ঘৰৰ পৰা অকণ আহোঁতে দেৰি হ'ল আৰু মাকে মানে ফোন কৰি গালি পাৰিছিলোঁ তাইক মই ঘপককৈ কৈ বোলে বাদ দিয়া তেতিয়াহ'লে ব'লা আমাৰ ঘৰলৈ যাওঁগৈ তাৰপিছত হ'ব ব'লা মই ব'লা বুলি ক'লে মই লগৰকেইটাক ফোন কৰিলোঁ বোলো মই বিয়া পাতিলোঁ বুলি ঘৰত কৈ দিলোঁ আৰু সিহঁতেও কৈ দিলে নহয় তাৰপাছত আৰু এতিয়া কি কৰিম লৈ আহিলোঁ আৰু ঘৰলৈ সেই বিয়াখন মানে সেই তেনেকুৱা আধা ঘণ্টাত হোৱা এখন বিয়া আৰু কওঁতে হৈ গ'ল কওঁতে বিয়া হৈ গৈছে কথা পাতি এনেই ফুৰিব ওলাই গ'লোঁ এইটো পলুৱাই নিয়াও নহয় ঘৰত কৈছোঁ আৰু সিহঁতৰ মাককো লাষ্টত ফোন কৰি কৈছে আপুনি চিন্তা কৰি পেলাই মই তাইক লৈ আহিছোঁ মাকে খালি বিৰাট গালি পাৰিছে আৰু মোক তেনেকুৱা কৰিছে ফুৰাবলৈ নি পেলাই একেবাৰে লৈ গৈছে আৰু লৈ অহা কাৰণ বেলেগ একো কাৰণ আমাৰ প্লেনিঙো নাছিল যেনেকৈ কিবা বেলেগ মানে মই অকণ দেৰি হ'ল মোৰ মানে এনেকৈ লাগিল মোৰ কাৰণেতো গালি পাৰিছে মাকে হয় 8টামান বাজিছে আৰু তেতিয়া মাক অলপ ষ্ট্ৰিক মাকৰ মতে মানে 6টা পাবহি লাগে ঘৰ আৰু তেতিয়া মাঘৰ বিহু টাইম এনেও 5টামান বজাত গধূলি হৈয়ে যায় তো ইমান দেৰি কিয় অহা নাই ক'ত ঘূৰি ফুৰিছোঁ মোৰ লগত গৈছোঁ বুলি কোৱা নাই আৰু যেতিয়া মোৰ লগত গৈছোঁ বুলি ক'লে ল'ৰাৰ লগত ঘূৰি ফুৰিছোঁ মই বোলে হ'ব দিয়া যাওঁগৈ ব'লা মোৰ ঘৰলৈকে কল্যাণৰ প্ৰেম কাহিনী বেলেগ ফুৰাবলৈ নিবলৈ লওঁতেই আধা ঘণ্টাত বিয়া কি নাম তেখেতৰ তুলিকা ভূঞা তাৰপিছতে আহিলোঁ আবাহনৰ মঞ্চ এইবাৰ অলপ বেলেগ ধৰণে তিনিখন নাটকৰ বেলেগ চৰিত্ৰ কোনটোত কেনেকুৱা কাৰণ মই চোৱা নাই মই একেবাৰে চামগৈ গৈ পেলাই আগতীয়াকৈ জানি ল'লে মোৰ ভাল লাগিব এখন নাটকত প্ৰস্তুতিবাৰ মই সৰু ল'ৰা সৰু ল'ৰা হওঁ আৰু সেই নাটকখনৰ কাহিনীটো খুব ধুনীয়া এটা কাহিনী মানে আজিকালি ল'ৰা ছোৱালীয়ে মানে নিজক সংস্থাপন দিবলৈ গৈ মোৰ দাদা এটা আছে সি মানে ভুল মানুহক যে লগ পাই কেনেকৈ নিজে ধ্বংস হয় বুজি নাপায় মাক দেউতাকৰ কথা নুশুনে মাক দেউতাকে বুজাব বিচাৰিলেও মাক দেউতাকে নপঢ়া নুশুনা নাজানে বুলি মানে মাক দেউতাকৰ কথা ইগন'ৰ কৰি কেনেকুৱা এটা অৱস্থা হয় সেইটোৰ ওপৰত এইটো কাহিনীটো আৰু মোৰ কাহিনীটো হ'ল এটা ল'ৰা ক্ৰিকেট খেলি খুব ভাল পায় ক্ৰিকেট খেলি ভাল পোৱা এটা ল'ৰা সি এজনী ছোৱালী ভাল পায় ক্ৰিকেট খেলি যে এটা আগতেতো ক্ৰিকেট খেলি একো আজিকালিহে মানে কিবা কিবি কৰিব পাৰে আগতে ক্ৰিকেট খেলি যদি সি মানে নেশ্যনেল প্লেয়াৰ হ'লে যদি নহয় বা আমাৰ ৰঞ্জি ট্ৰফি খেলালৈকেতো বহুত বিশেষ একো নহয় সেই ল'ৰাটোৱে এজনী ছোৱালী ভাল পায় ছোৱালীজনী খুব গোটেই কাহিনীটো কৈ নিদিবা খুব ধনী ঘৰৰ সেই ধনী ঘৰৰ ছোৱালীজনী ভাল পোৱা ল'ৰাটোৱে যিহেতু ইয়াৰ একো নাই তো দেউতাকহেঁতে নিদিয়ে তো সি মানে অলপ চাইকো টাইপ হৈ যায় সেই তেনেকুৱা এটা কাহিনী সেইটোত প্ৰস্তুতিবাৰ ল'ৰা সেইটো প্ৰস্তুতিবাৰ ল'ৰা 2 নম্বৰখনত প্ৰস্তুতিবাৰ প্ৰেমিক তাৰপিছত 3 নম্বৰখনত প্ৰস্তুতিবাৰ হাজবেণ্ড এটা চেঞ্জ মোৰ চেলেঞ্জটো সেইটোতে আহি যায় প্ৰথমটো মই 25ৰ পৰা মানে 27 বছৰ বয়স 27 মান নহয় 22 to 25 বছৰ বয়সৰ ল'ৰা তেনেকুৱা এটা চৰিত্ৰ মানে হেৰি কৰিব লাগে আৰু তাৰ পাছৰটো এটা একদম ভৰ যৌৱনৰ 30 বছৰ 28-30 বছৰ ল'ৰা যাৰ মানে প্ৰস্তুতিবাৰ গান গাই মই গীটাৰ বজাওঁ প্ৰেমিক একদম পূৰা সঁচা প্ৰেমিক এটা আৰু গাৰ্লফ্ৰেণ্ডক নাপালে যে একদম পাগল হৈ যায় তেনেকুৱা প্ৰেমিক তাৰ পিছৰ দিনা আকৌ হাজবেণ্ড ইণ্টাৰেষ্টিং মই কৈ থওঁ মোৰ ফালৰ পৰা আবাহন থিয়েটাৰৰ 3খন নাটক আৰু 3খন নাটকত কল্যাণে অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰৰ এখনত পুত্ৰ হিচাপে এখনত প্ৰস্তুতি পৰাশৰৰ প্ৰেমিক হিচাপে আৰু 3 নম্বৰখনত প্ৰস্তুতি পৰাশৰৰ হাজবেণ্ড হিচাপে স্বামী হিচাপে অভিনয় কৰিছে আৰু সেইটোৱে হৈছে কল্যাণৰ অভিনয়ৰ এটা মাদকতা আৰু অভিনয়ৰ তেওঁৰ যিটো অভিজ্ঞতা কাৰণ 3টা বেলেগ চৰিত্ৰ এটাত পুত্ৰ এটাত প্ৰেমিক আৰু এটাত হৈছে স্বামী হাজবেণ্ড গতিকে এই 3খন ছবিত আবাহনৰ 3টা কেৰেক্টাৰত কল্যাণক আপোনালোকে দেখা পাব যথেষ্ট টাফ হৈছে কাৰণ সন্তান প্ৰেমিক হাজবেণ্ড মানিব লাগিব এইখিনি এই মানে মই হয়তো কোনোবা ক্ষেত্ৰত মই লাকি বুলি ভাবোঁ দেই মই হেঙুলত যেতিয়া আছিলোঁ তো হেঙুলতো প্ৰসেন দা খুব ফ্ৰেণ্ডলি আছিলে এনেই মানুহে কয় যে থিয়েটাৰৰ পুৰণা এক্টৰবোৰে ডমিনেট কৰিব চেষ্টা কৰে মই যিহেতু একদম নতুনেই এইটো এটা যদিও এবছৰ আগত আছিলোঁ এটা 5 বছৰ মাজত এটা গেপ তাৰপাছত আকৌ নতুনকৈ কৰাৰ নিচিনাই লাগিছে আকৌ এইবাৰ প্ৰস্তুতি পৰাশৰৰ লগত তো যেতিয়া মই প্ৰথম বাৰ লগত চাইন হোৱাৰ পাছত আমাৰ
মানে মোক খুব লাষ্ট শেষৰ ফালে চাইন হৈছে দেই তো তাৰপিছত আমি প্ৰম'শ্বুট আৰম্ভ কৰিছোঁ আৰু ফটোশ্বুট কিবা কিবি তো মেকআপ আৰ্টিষ্ট এজন আমাৰ হেৰি প্ৰণৱ প্ৰণৱে ফোন কৰিছে মোক কল্যাণ দা সি কিন্তু মোতকৈ এনেই বয়সত ডাঙৰ থাকি মোক কল্যাণ দা বুলিয়ে মাতে মই এতিয়া প্ৰণৱ বুলিয়ে মাতোঁ বাৰু এই মহাৰাণীৰ লগত বোলো মই বোলো বাঘিনীৰ লগত হেনো মই বোলো কোনে ক'লে তোক এই কালি বাঘ লগ পাইছিলোঁ বায়ে ক'লে তোমাৰ কথা ভাল হ'ব দে খালি এটা কথা কওঁ মই বোলো বাঘিনীৰ লগত হৈছে না বাঘ হ'ব লাগব এনেকৈ কৈছে মই বোলো ঠিকে কথা কৈছে বোলো মই চেষ্টা কৰিম দে নাটক চাবি কেনেকুৱা লাগে কবি এনেকৈ ক'লোঁ সি গণেশগুৰিত চাই গণেশগুৰিত সি কৈছে বাঘ হলি দে এনেকৈ কৈছে মোক ওলাই আহোঁতে মই বোলো ভাল পাইছনে কৈছে একদম ভাল লাগিছে বহুত ভাল লাগিছে নাটক এখন চাই মই গণেশগুৰিত তোমালোকক মতা কথা আছিলে কিন্তু গণেশগুৰি মানে ইমান বেছি ব্যস্ত হৈ থাকিলোঁ গণেশগুৰিটোত মই সেইকাৰণে নক'লোঁ মই হিৰককো কৈছিলোঁ তেতিয়া মই বোলো কম দেই মই গণেশগুৰিটো খালি তেতিয়াও কৈছোঁ গণেশগুৰিত মানে মোৰ অলপ ভয়ো লাগি থাকে গোটেই চব মানুহবোৰ আহে মানুহ যথেষ্ট হয় আৰু তেতিয়া আমাৰ এইটো সময়ত কি হ'ল জুবিনদাৰ এই ঘটনাটোৰ কাৰণে আমি নিজেও ভিতৰৰ ফালৰ পৰা অন্তৰৰ পৰা আমি যদিও কৰি আছোঁ কাম কৰি থাকিব লাগিব ইমান সেইটো জ'চটো নাই সেইকাৰণে কৰিম নকৰিম হ'ব নহ'ব এনেকুৱা হৈ থকাৰ কাৰণে বিশেষ কাকো কোৱা নহ'ল সি কিন্তু আহি চাই মোক কৈছে আৰু যে বাঘ হ'ব লাগিব আৰু বাঘ হলি দে এনেকৈ প্ৰস্তুতি পৰাশৰ থিয়েটাৰৰ সঁচাকৈ বাঘিনী একদম আৰু ইমান সৰু সৰু বস্তু তেওঁ মানে দৰ্শকৰ আগত প্ৰেজেণ্ট কৰে আৰু সেইখিনি মোক তেওঁ এতিয়া ইমান ধুনীয়াকৈ শিকাই দিয়ে এতিয়াও মই সদায় সুধি হয় ভাই ঠিকে আছেনে এনেকৈ সুধোঁ ভাই কৈছে ভাল হৈছে তই এইটো এনেকৈ কৰিবিচোন আৰু ভাল লাগিব মানে দৰ্শকৰ লগত আমি যিটো লাইফ হয় ন দৰ্শকৰ লগত কেনেকৈ এটেচড হবে কেনেকৈ দৰ্শকক নিজৰ ফিলটো দৰ্শকক কেনেকৈ দিবি দৰ্শকে সেইটো বহুত ডাঙৰ কথা দৰ্শকে ভাল পোৱা আৰু দৰ্শকে মানে দৰ্শকক উলিয়াই লৈ অহাটো মানে কেৰেক্টাৰটো সোমোৱাই লৈ যে চিঞৰি যে দিয়ে সেইটো এটা বেলেগ বস্তু কিন্তু এইবাৰতো প্ৰস্তুতি বা একেবাৰে দৰ্শকৰ মাজলৈ গুচি গৈছে ৰেম্পখন আৰু বেছি আগুৱাই দিয়া হৈছে নেকি একদম গেলেৰীলৈকে দিয়া হৈছে এইটো নতুন ট্ৰেণ্ড আৰম্ভ হৈছে থিয়েটাৰত গেলেৰীলৈকে কিন্তু এইটো অলপ ৰিস্কো হয় দেই চব প্ৰস্তুতি বা এতিয়া যিহেতু নিজে তেখেতৰ থিয়েটাৰখন স্বত্বাধিকাৰ তেওঁ সকলো বস্তুখিনি ভালকৈ চায় ৰেম্পখন আজি কি হৈছে কি নাই হোৱা তো তেতিয়া যিহেতু নিজে নাচিব আৰু যিসকল তাতে কৰ্মকৰ্তা তেওঁলোকেও বা আহিব বুলি অলপ হয়তো ভালকৈ চোৱা চিতা কৰি ৰাখে কিন্তু মই যিটো দেখিছোঁ বেলেগ থিয়েটাৰ যদি তেনেকৈ কৰেও কিন্তু সাৱধানতাখিনি অৱলম্বন কৰিব লাগে নিশ্চয় আৰু মই লাষ্ট যোৱা বছৰ মই প্ৰস্তুতিবাক কৈছিলোঁৱে মানে প্ৰস্তুতিবাই যেতিয়া আবাহনৰ দায়িত্ব লৈছে তাৰ আগতে মই এটা অনুষ্ঠান কৰিছিলোঁ হেৰিয়াত পাঠশালাত আমাৰ হেৰিয়াত আগৰ স্বত্বাধিকাৰী কৃষ্ণ ৰয় ডাঙৰীয়াই মোক এটা কথা কৈছিলে মই সেইটো বাইত শুনাইছোঁ ইণ্টাৰভিউটো কৃষ্ণ ৰয়ে কৈছিলে মানে যদি আবাহনৰ গাম্ভীৰ্যতা ৰাখিব পাৰে প্ৰস্তুতি পৰাশৰে পাৰিব আৰু হয়তো সেইকাৰণেই তেওঁ আশা ভৰসা প্ৰস্তুতিবাক দিছিলে চাগে আৰু সেইকাৰণে আজি আবাহন তেনেকৈ চলি আছে নাই সেই কথাষাৰ তেওঁ কয় এইবাৰ আমি যেতিয়া অপেনিঙত আহিছিল তেওঁ তেতিয়াও কৈছে যে মই যিটো ভাবিছিলোঁ প্ৰস্তুতি পৰাশৰে তেওঁ আজিলৈকে সেইটো ৰাখিছে সেইকাৰণে মই তেওঁৰ ওচৰত সদায় ধন্য সেনেকৈ কৈছে আৰু হয় বা মানে মই বাক কওঁ মাজে মাজে যে আপুনি এখন কিতাপ অভিনয়ৰ আপুনি এখন কিতাপ আপোনাক যদি মই চাই থাকোঁ মই প্ৰথম যেতিয়া গৈছোঁ ৰিহাৰ্চেল যেতিয়া কৰি থাকোঁ বাই যে অভিনয় কৰি থাকোঁ মই চাই থাকোঁ পাহৰি থাকোঁ ডাইলগ ক'বলৈ বা ইমান ধুনীয়া অভিনয় কৰে কি ধুনীয়া ডাইলগ থ্ৰয়িং আমি কি কৰি আছোঁ আমি এনেকৈ লাগে মানে এতিয়া গৈ শেষতেৰ পৰা শিকাৰ কাৰণে হয়তো ৰাইজে এইখিনি মৰম দিছে সেই শিকা আগ্ৰহটোৰ কাৰণে তেওঁ চাগে মোক শিকাবলৈ ভাল পাইছে প্ৰস্তুতি হোৱাৰ লগত মোৰ আকৌ ধেৰ কাহিনী মই এবাৰ মানে এটা অনুষ্ঠান কৰিছিলোঁ News 18ত গোটেই প্ৰস্তুতিবাৰ গোটেই ফেমিলি বহাইছিলোঁ মাক দেউতাক ভনীয়েক জোৱায়েক চব আৰু তাৰপিছত পৰাশৰ পৰিয়াল বুলি আকৌ এংকৰিং কৰিছোঁ মই চক্ৰপাণি পৰাশৰ তাৰপিছৰ পৰা মানে মোক মানুহে সুধিবলৈ চক্ৰপাণি পৰাশৰ তুমি ভাইটি নেকি আজিকালি মানে সোধে ন ময়ো কৈ থাকোঁ হয় প্ৰস্তুতিবাকো আকৌ কোনোবাই সোধে বোলে হয় বুলি তেনেকুৱা ধৰণৰ জমনি কিছুমান হৈ থাকে পৰাশৰটো মিলি যায় ন মানুহে ভাবে চাগে তেনেকৈ এনিৱে বাৰু থিয়েটাৰত বহুতো ঘটনা ঘটি থাকে ভাল অভিজ্ঞতা বেয়া অভিজ্ঞতা ইফালে ধৰক ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ দৌৰি এই যেতিয়া ঘটনাবিলাক ঘটে এইবিলাক ঘটনাই কেনেকৈ মানে মনত পেলোৱা হয় কথাবোৰ কেনেকুৱা যদি ইনচিডেণ্ট আছে জানিব বিচাৰিম কল্যাণ মানে হেৰি এইটো কি কয় প্ৰথম যেতিয়া মই আমাৰ আৰম্ভ হৈছে আৰু হেৰি অপেনিং হ'ল অপেনিঙৰ দিনা আমি এইখন ষ্টেজৰ পৰা প্ৰথমতে ইমান কেলকুলেশ্যনবোৰ নাহে ন এতিয়া আহি গৈছে আৰু যে এইটো চিন শেষ হ'ল মই লাহেকৈ গ'লেও এইফালে ওলাব পাৰিম
তো ৰিহাৰ্চেল ঘপককৈ এইফালে যাব লাগে যেতিয়া আমাৰ মানে এইখন মীনাক্ষীৰ সংগীতনীয় নাটকখনত কণ্টিনিউ একেখন ষ্টেজত 2টা চিন আছে তাৰপিছত মই পাহৰি গ'লোঁ এটা চিন শেষ হ'ল সেইটো চিনত পাছত ইখন ষ্টেজত এটা চিন আছে তাৰপিছত আমি আকৌ বাৰ মোৰ ইয়াতে এটা চিন আছে তাৰ আমি ৰখি আছোঁ মোৰ হঠাৎ এইটো চিন চলি আহিলে মনত পৰিলোঁ মই ইফালে যাব লাগে নহয় মই দিছোঁ দৌৰ একদম সেইফালে বাই কৈছে ৰ কলৈ যাওঁ বেক ষ্টেজত ৰ কলৈ যাওঁ মই নহয় এইটো চিন সেই ইয়াত মই বোলো পাহৰিছিলোঁ বাই কৈছে খাবিও তই সেই তেনেকুৱা বেছি কনচিয়াছ হৈ থাকিলে তেনেকুৱা হয় আৰু কাপোৰ চেঞ্জ কৰা তেওঁ মোৰ যিজন মানে সহায়ক আছে আৰু তেওঁ কাপোৰখিনি লৈ প্ৰথম অৱস্থাত ৰখি থাকে মানে চিনটো হেৰি হয় কেতিয়াবা ভুল হৈ যায় মই বোলে হোৱাইট পেণ্টটো আৰু ব্লেক টি চাৰ্টটো পিন্ধিব লাগে তো সি ৰাখি দিলে ব্লেক পেণ্টটো ব্লেক টি চাৰ্টটো পিন্ধি দিলোঁ মই পথাৰত পিন্ধি গুচি গ'লোঁ ষ্টেজত নাটক কৰি ঘপকৈ দেখাল হৈছে পাব্লিকে গম নাপায় কাৰণ কষ্টিউমটো মই নিজে ভাবিলোঁ কাৰণ পাব্লিকেতো ভাবি থকা নাই এইটো চিনত এইটো কষ্টিউমে পিন্ধিব লাগিব কিন্তু মোৰ যিটো নিজে এটা ডেইলি চলি থকা এটা বস্তুটো মই দেখোন এনেকুৱা কৰিলোঁ এইটো বেয়া লাগিব নেকি মোৰ সেই ফিলবোৰ আহি থাকে যে তাক গৈ আকৌ গালি তই এইটো কিয় কৰিছ সি কৈছে নহয় দাদা মইতো এনেকৈ ৰাখিছিলোঁ আপুনিহে তাৰপৰা লৈ পিন্ধি গৈছে সেই খৰধৰ মাজত তেনেকুৱা কিছুমান ঘটনা ঘটি থাকে কিন্তু এই খুব মানে বেছি ছিৰিয়াছ হৈ থকা যেতিয়া এতিয়া লাহে লাহে যেতিয়া শেষৰ ফালে গৈ থাকিম যেতিয়া আমি চবেই ফ্ৰী হ'ম সেই তেতিয়াহে আৰু বেছি মানে হেৰি হ'ব আমোদজনক ঘটনা ঘটিব এতিয়া সঞ্জীৱ দাহঁত যিহেতু পুৰণা হ'ল সঞ্জীৱ দাই এতিয়া চীনত মোক মানে কেতিয়াবা কি কৰে মই নতুন তো এনেই সঞ্জীৱ দা কিন্তু বহুত ভাল দেই ভাল এক্টৰ আৰু বহুত মোক তেওঁলোকেও বহুত শিকাই দিয়ে মই সুধি থাকোঁ চবকে সঞ্জীৱ দা এইটো এনেকৈ ক'লে ভাল লাগিছেনে আৰু বেলেগে ক'ব পাৰি নেকি মই কিন্তু মোৰ সেই বস্তুটো মই ভাল বুলি ভাবোঁ যদি ভগৱানে মই ভাবোঁ আৰু সেই গুণটো মোক সদায় ৰাখক মই অকল যে কোনোবা এজন ভাল এক্টৰ তেওঁকে সুধিব লাগে তেনেকৈ নাভাবোঁ মই প্ৰত্যেকজন মানুহ ইনফেক্ট আমাৰ তেতিয়া যিজন ছেটিংছৰ ল'ৰা থাকে সি বহি থাকেতো কি কৰিব চাই মই তাকো আহি সুধোঁ ভাল লাগিছেনে এইটো মানে একচুৱেল দৰ্শক তেওঁলোকে আৰু মই কওঁ যে মই তেওঁলোকে এইকাৰণে সুধোঁ মই যেতিয়া কৰি থাকোঁ এক্টিংটো তো মোৰ কাৰণে সেইটো বেষ্ট পাৰফৰ্মেঞ্চ একদম মই ধুনীয়া কৰিছোঁ মোৰ ফিল হৈ থাকে কিন্তু দৰ্শক যদি যেতিয়া বেলেগে চাই থাকে তেতিয়া তেওঁ অনুভৱ কৰি থাকে এইটো এনেকৈ কৰিলে আৰু ভাল আছিল নেকি সেইকাৰণে মই সকলোকে সুধোঁ মই সঞ্জীৱ দাকো সুধোঁ আৰু সঞ্জীৱ দায়েও খুব ধুনীয়াকৈ শিকাই দিয়ে যে এইটো এইটো ভাল হৈছে তোমাৰ এইখিনি আৰু এনেকৈ কৰিব পাৰি নেকি চাবাচোন তাৰপৰা আকৌ কেতিয়াবা কৈ চোৱা চবৰে অভিনয় কৰা হেৰি শৈলীটো বেলেগ আজি মই কৰাটো বেলেগ সেই একেটা শব্দই তুমি কোৱাটো বেলেগ তো মই কোৱাৰ নিচিনাকৈ তুমি একেবাৰে ক'লেও কিন্তু তুমি নহ'বা তুমি কৰাৰ নিচিনাকৈ ক'ব লাগিব খালি তোমাক মই এইটোৱে ক'ম যে তুমি কৰাৰ নিচিনাকৈ দৰ্শকে ভাল পাইছে মোক সেইটোহে লাগে মই আপুনি কেনেকৈ ক'ব সেইটো সোধা নাই যে আপুনি দৰ্শক হিচাপে মই যদি চাই আছে তো মই কোৱাটো আপোনাৰ গাত লাগিছেনে নাই কৈছে সেইটো ঠিকেই আছে তেতিয়া বুজিছোঁ এতিয়া ধৰক মই অলপ লাউড কৈ আছোঁ কল্যাণে অলপ সৰুকৈ কৈ আছে মাইক্ৰফোনে কিবা বুজিছে নাজানো মাইকটো নেৰিবা কল্যাণ এতিয়া মঞ্চলৈ যদি আহোঁ মঞ্চত বহুতে কয় ন যে অলপ অভাৰ মানে থিয়েটাৰত অলপ অভাৰকৈ কোৱা হয় অভাৰ এক্টিংটো অলপ থাকে সেই বস্তুটো কল্যাণ ফিল কৰে নে কেমেৰাৰ সন্মুখত আৰু ইফালে কেমেৰাৰ সন্মুখতকৈ অলপ লাউড হয় কিন্তু অভাৰ এক্টিংটো আজিকালি নাই মানে কেনেকুৱা হয় আগতে যিহেতু চাউণ্ড ছিষ্টেমটো অলপ দুৰ্বল আছিল তো এই শেষৰ ফালে থকা চৰিত্ৰটোৱে মাইকটো পাবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে ডাঙৰকৈ বোলে মই চক্ৰপাণি এনেকৈ মাতাটো চক্ৰপাণি এনেকৈ মাতিব লগা হয় সেইকাৰণ গেলেলৈকে শুনিব লাগিব আজিকালি যিহেতু চাউণ্ড ছিষ্টেম ভাল হৈছে মাইকবোৰ ভাল মাইক লগাইছে আজিকালি অলপ নৰ্মেল হৈছে ৰিয়েলিষ্টিকে হয় আৰু মই যিমানটো দেখিছোঁ দৰ্শকে আজিকালি ৰিয়েলিষ্টিকে বিচাৰে এই বেছি এই আগৰ টাইপ কৰিব গ'লে মানে আগতে একচুৱেলি আমাৰ ভ্ৰাম্যমান থিয়েটাৰটো মোৰ মানে আইডিয়া মই ভাবোঁ আৰু এইফালে ল'ৱাৰ ছোৱালীফালে চলে খোলা নাটক বুলি কয় যিটো যাত্ৰা পাৰ্টি তো তেতিয়াৰ পৰা আৰম্ভ হোৱাটো তেনেকুৱা এটা তাৰ পৰাই লাহে লাহে বাঢ়ি আজি ডেভেলপ হৈ ভ্ৰাম্যমান থিয়েটাৰ আজি পৰ্যায় পাইছে হয় যাত্ৰা পাৰ্টি যিহেতু তেতিয়া অলপ অভাৰ এক্টিং কৰা যায় তেনেকৈ কৰোঁতে অভাৰ এক্টিং কৰা প্ৰথম অৱস্থাত আছিল আজিকালি কিন্তু চবেই ৰিয়েলিষ্টিক নেচাৰেল যিটো কাৰণ অডিঅ' আজিকালি ভাল অডিঅ' ফালে চাউণ্ড কোৱালিটি ভাল সেইকাৰণে চব খালি অকণমান মেকআপটো লাউড কৰিবলগীয়া হয় লাইটৰ কাৰণে আৰু এক্সপ্ৰেশ্যনটো অকণমান লাউড কৰিবলগীয়া হয় কেমেৰাতকৈ কিন্তু আগৰ নিচিনাকৈ নাই তাতকৈ বহুত হেৰি হ'ল মানে ৰিয়েলিষ্টিক হ'ল নেচাৰেল হ'ল বহুত
মঞ্চত কেতিয়াবা উজুতি খোৱা হয় হয় আমি থাকে ন এইবাৰ এই ৰেম্পত যে গ'লোঁ এই এতিয়া এই যোৱা নলবাৰী কালি পেণ্ডেলতে প্ৰস্তুতি পাব পৰিবই লৈছিলোঁ ৰেম্পৰ পৰা হঠাৎ ৰেম্পখন ৰখি গ'ল ৰছীডাল এৰাই গ'ল মই বাক ধৰিছোঁ বা পৰিব নেকি বায়ে কৈছে মই ভয় খাইছোঁ তই মোক গাত ভিৰ দিছ নেকি তেনেকুৱা হৈছে কিন্তু পৰা নহ'ল গানটো ৰখি যোৱা হোৱা নাই বাৰু চলি গ'ল বহুত ৰিস্কি দেই ৰিস্ক হয় সেইটো ৰেম্পটো যথেষ্ট ইমান এইবাৰ প্ৰস্তুতি পাই একেবাৰে গেলেৰী পাই গৈছে মানিব লাগিব কিন্তু দেই কিন্তু ৰাইজে বিচাৰেও কিছুমান হেৰিয়াত এতিয়া মই আমাৰ কিছুমান এনেকৈ কয় ন মানুহে বহুতে কয় ভ্ৰাম্যমাণ থিয়েটাৰ আজিকালি আগৰ হেৰি নাই মানে চাৰ্কাছ কৰি পেলালে মই সেইটো আছিলেই মোৰ প্ৰশ্ন এটা তোমাৰ সঁচাকৈ চাৰ্কাছ কৰি পেলালে নেকি বাৰু এতিয়া কথাটো এনেকুৱা আমি যিহেতু ভ্ৰাম্যমাণ থিয়েটাৰত 140 জন আজিকালি 140 জন 120 জন মিনিমামটো 120 জন থাকে ষ্টাফ 120 জন মানুহ চলাব লাগিব চলাবৰ কাৰণে আপুনি পইচা পাব লাগিব ইনকাম কৰিব লাগিব পইচা ইনকাম কৰিবৰ কাৰণে মানুহ আহিব লাগিব আৰু মানুহ কেতিয়া আহিব যেতিয়া মানুহে ভাল পাব আজি কেইখনমান থিয়েটাৰ আবাহন মানে একচুৱেলি দৰ্শকে মই কল্যাণ এইটো সুধিছোঁ একচুৱেলি দৰ্শকে নাটক চাই নে চাৰ্কাছ চাই চাৰ্কাছটো এটা বহুত ডাঙৰ কলা মানে টাইটানিকটো এটা সময়ত উলিয়াই থৈছে ন মানে মই প্ৰথম চাৰ্কাছ আৰু নাটকৰ ভ্ৰাম্যমানৰ কথাটো কওঁ ভ্ৰাম্যমানে কেতিয়াও চাৰ্কাছ হ'বগৈ নোৱাৰি চাৰ্কাছো কম ডাঙৰ নিজৰ জীৱনক লৈ খেলা এটা কলা তো খালী নাচ গানটো হোৱাৰ কাৰণে মানুহে চাৰ্কাছ হৈছে বুলি ভাবে আমাৰ সেইটো এটা কথিত এটা শব্দ কিন্তু মই ভাবোঁ যে চাৰ্কাছটো ভ্ৰাম্যমাণ থিয়েটাৰটোক চাৰ্কাছৰ লগত তুলনা কৰি চাৰ্কাছক অপমান কৰাহে হয় আচলতে ভ্ৰাম্যমাণ থিয়েটাৰে কেতিয়াও চাৰ্কাছ হ'বগৈ নোৱাৰে চাৰ্কাছ বহুত ওপৰৰ এটা বস্তু কিন্তু অকণমান আধুনিকতা আহিছে যিটো দৰ্শকে বিচাৰে এতিয়া মই সেইদিনাই এটা টাইটানিক যিটো এইবাৰ কহিনুৰ কৰি আছে তো টাইটানিক কৰোঁতে মই কৈছোঁ মানে টাইটানিক নাটকখনৰ বিষয়ে এতিয়া ওলাই মই ভাল দৰ্শকো দেই খুব মানে মই কেইবাজন নাট্যকাৰক মই ক'ম নতুন নাট্যকাৰ নাটক মই থিয়েটাৰত দিয়াৰ আগতে মই পঢ়িছোঁ মোক দিছে পঢ়িবলৈ এজন দৰ্শক হিচাপে আৰু তো তেতিয়া মই কৈছিলোঁ যে সেইটো সময়ত টাইটানিক যেতিয়া কৰিছিলে তেতিয়া টাইটানিক শব্দটো মানুহে পেপাৰত পঢ়িছিলে তেতিয়া টিভিটো দেখিব কাৰণ এখন গাঁৱত এটাই টিভি আছিল তেতিয়া আমি ডি নেশ্যনেলে চাওঁ ন শক্তিমান চাইছিলোঁ তেতিয়া হয় নে নহয় তাতকৈ আগৰ আছিল টাইটানিক গতিকে তেতিয়া টাইটানিক ৰাইজৰ আগত যেনেকৈ প্ৰেজেণ্ট কৰিছিল ৰাইজে তেনেকৈয়ে ভাল পাইছিল তাৰ পৰা আজিৰ টাইটানিক আজি য'ত মানুহে মোবাইলে টাইটানিক দেখা পায় হয়নে নহয় আপুনি মোবাইলতো চাব পাৰে তো আজি থিয়েটাৰত দেখাব হ'লে আজি কিন্তু তাতকৈ বহুত বেছি ওপৰত কৰিবই লাগিব তেতিয়াহে মানুহে চাব যদি আমি সেইখন বোলে তেতিয়া টাইটানিক এনেকৈ কৰিছিলে এতিয়া কিয় এনেকৈ কৰিব লাগে তেতিয়া নিচিনাকৈ যদি এতিয়া কিন্তু মানুহে নাচায় চাব কেইজনমান দৰ্শক যাব গৈ আহি ক'ব ভাল হোৱা নাই এনেকৈ ক'ব সেইখন আগৰখনৰ নিচিনাই হৈছে কিন্তু আমাৰ টাৰ্গেটটোতো দৰ্শক আহিবই লাগিব দৰ্শক ভাল পাবই লাগিব মই সেইটোৱে ক'ব বিচাৰিছিলোঁ এতিয়া আবাহন হেঙুল কেইখনমান বিশেষ থিয়েটাৰৰ বাহিৰে থিয়েটাৰ যাব হ'লে মানুহবোৰে কয় ন পইচা দিয়ে নাই পইচা পাব আশা মানে দিগদাৰ তেতিয়া মই কওঁ যে পইচা ক'ৰ পৰা দিব পইচা দিব হ'লে তোমালোকে পইচা পাব লাগিব মই যদি আজি প্ৰযোজক হওঁ মই ঘৰৰ পৰা পইচা আনি দিব পাৰিম নেকি চলাব নোৱাৰিম নহয় বহুত থিয়েটাৰ জন্ম হয় আকৌ মৰে তেওঁলোকৰ কাৰণ এইটোৱে তেওঁলোকে প্ৰকৃততে ষ্টাডি কৰি থিয়েটাৰখন নোখোলে এতিয়া মোৰ কাৰণে এইটো ভাল খবৰো যে 27-28 বৰ্ষৰ কাৰণেও মোৰ লগত কথা পাতিছে যোৱাকালিও তেওঁলোকে আহিছে থিয়েটাৰ মালিক কৰ্তৃপক্ষ তেওঁলোকে কৈছে এখন অসমৰ আগশাৰী থিয়েটাৰ এখন তেওঁলোকে এতিয়া নাম নকওঁ আৰু তেওঁলোকে ল'ব চাগে কিনি কথা বতৰা পাতি আছে মই কৈছোঁ প্ৰথম তোমালোকে থিয়েটাৰখন লোৱা থিয়েটাৰখন লৈ তোমালোকে প্লেনিং কৰিব লাগিব কেনেকৈ কাম কৰিম তোমালোকে যদি ভাবা বোলে থিয়েটাৰখন নামটো আমুক থিয়েটাৰখন আছে নামত চলিব কল্যাণক ল'লা কল্যাণে লৈ দৰ্শক আহিব কল্যাণক লৈ দৰ্শক তোমাৰ পেণ্ডেল এতিয়া কল্যাণ ইমান ডাঙৰ এক্টৰ হোৱা নাই যে কল্যাণলৈ তোমাৰ 80খন পেণ্ডেল হ'ব 20খন পেণ্ডেল হ'ব 20খন পেণ্ডেলৰ দৰ্শক প্ৰথম নিশা চাবলৈ আহিব কল্যাণৰ মুখখন চাবলৈ প্ৰথম নিশা আহিল কিন্তু দ্বিতীয় নিশা কিয় আহিব কল্যাণৰ অভিনয় প্ৰথম নিশা ভাল হ'ব লাগিব আৰু কল্যাণৰ অভিনয় ভাল হ'বলৈ তোমালোকে সেই প্ৰডাকশ্যনটো দিব লাগিব এটা ভাল প্ৰডাকশ্যন কৰিব লাগিব মানুহে যিমানেই দৰ্শক কেইজনমান মানুহে ক'ব যে বেছি গান হৈছে বেছি জাক জমকতা হৈছে কিন্তু তুমি হাউচফুল তেতিয়াহে হ'ব যেতিয়া তোমাৰ জাক জমক হ'ব হাউচফুল হ'লেহে তুমি পে'মেণ্ট কৰিব পাৰিবা নহ'লে তুমি কিন্তু চলাব নোৱাৰিবা থিয়েটাৰ
সেইকাৰণে বহুত থিয়েটাৰ আহে গুচি যায় চলাব নোৱাৰে এতিয়া প্ৰস্তুতিবাৰে দৰমহা দিব নোৱাৰে প্ৰস্তুতিবাৰে সেই বুদ্ধিটো প্ৰস্তুতিবাৰে ভাল কৰিছে এখন নাটক সম্পূৰ্ণ ফেমিলি যিখন মই ক'লোঁ অহংকাৰ নাটকখন সেইখন নাটক যিসকলে নাটক চাৰ্কাছ নাচ গান চাব নিবিচাৰে তেওঁলোকে সেইখন নাটক চাবলৈ আহিব পাৰে খুব ধুনীয়া এখন নাটক মাজৰ নাৰীত যিখন ড্ৰামা আমাৰ কমাৰ্চিয়েল বুলি যিখন কোৱা হয় সেইখন অলপ যিসকলো আমাৰ কমাৰ্চিয়েল দিশটো চাবই লাগিব গতিকে সেইকাৰণে সেইখন জাক জমক কৰি ধুনীয়াকৈ কৰা হৈছে সেইকাৰণে সেইখন ডাবল শ্ব' 3টালৈকে শ্ব' হয় যদি জাক জমক বেয়াই পালেহেঁতেন ৰাইজে কিয় আহিলেহেঁতেন 3টা শ্ব' কেনেকৈ হ'লেহেঁতেন ঠিকেই হয়নে নহয় এতিয়া আমি সেই বস্তুটো চাব লাগিব পইণ্টটো আমি আমাৰ নাটকৰ ভাগ থাকিব নাটকৰ ফেমিলিলৈ কোনোবাই চাবলৈ আহিব কোনোবাই জাক জমক চাব বিচাৰিছে কিন্তু আৰু এইটো এখন নাটক যে ফেমিলি লৈ চাব নোৱাৰিব সেইটো নহয় কিন্তু ফেমিলি লৈ এখনো চাব ফেমিলি ড্ৰামা এটা ধুনীয়া কাহিনী কাহিনীটো ফেমিলি ড্ৰামাৰে কিন্তু খালী গানখিনিত আমি আধুনিকত্ব ইউজ কৰা হৈছে গান ড্ৰেছ এভৰিথিং কমাৰ্চিয়েলি যিটো আমি কোৱা হয় আমাৰ অসমীয়া চিনেমা মই চিনেমা কথাটো সেইদিনা কৈছিলোঁ যে অসমীয়া চিনেমা চাবলৈ মানুহ অসমীয়া চিনেমা চাবলৈ কিয় মানুহ আহিব আমি যদি আজিও সেই আগৰ বিজু দাহঁতে যিবোৰ চিনেমা কৰিছিলে তেনেকেই যদি আমি চিনেমাখন কৰিব বিচাৰোঁ চাব আহিব নেকি নাহে বলিউডতো সেইটো হৈছে চব চেঞ্জ হৈছে এটা চেঞ্জ আহিছে ষ্টাৰৰ চিনেমা নাচায় নৱাজুদ্দিন ছিদ্দিকৰ চিনেমা চায় আছে চেঞ্জ আহিছেতো আমি আমাৰ সত্তাটো ধৰি ৰাখি চেঞ্জটো আগুৱাই লৈ যাব লাগিব এতিয়া মই এইটো কি নাম দি মাতিম গানটো সেইটো আগৰ গান নহয় এতিয়া কিয় হিট হৈছে জুবিন দাই সেইটো ৰিক্ৰিয়েট কৰিছে এতিয়া জেনেৰেশ্যনৰ লগত মিলাই কামটো কৰিছে কিন্তু শব্দখিনিতো একেটাই আছে আজি সেই সময়খিনিত সেইসকল দৰ্শকে যিমান এনজয় কৰিছিল আজি আমাৰ যুগৰ দৰ্শকে সিমানেই এনজয় কৰিছে একজেক্টলি কল্যাণে কাৰ অভিনয় মানে কাক অকণমান আইডল হিচাপে লোৱা যায় অসমীয়া অভিনেতা যতীন বৰাৰ অভিনয় মই খুব ভাল পাওঁ অভিনেত্ৰী প্ৰস্তুতিবাকে ভাল পাওঁ মই প্ৰস্তুতিবাৰ প্ৰথম যিদিনা আমি গানৰ শ্বুট কৰিব গৈছোঁ মই আগতে প্ৰস্তুতিবাক লগ পোৱা নাই দেই ডাইৰেক্ট নাটকৰ কথা থিয়েটাৰৰ কথা পাতিবলৈ লগ হৈছোঁ প্ৰথম দিনা ছেকেণ্ড দিনা এগ্ৰিমেণ্ট টাইমত লগ হৈছোঁ থাৰ্ড ডে আমি প্ৰম' শ্বুটত লগ হৈছোঁ আৰু ফ'ৰ্থ ডে শ্বুটিং মানে এইটো ফটো শ্বুট আৰু নেক্সট শ্বুটিং কৰিব গৈছোঁ টাৱাঙত এই গানৰ বাক মই এনেকৈ ধৰিব লাগে ন মই বা ওচৰ গৈ মই নাপাওঁগৈ বোলে এনেকৈ বাই কৈছে কি হ'ল বোলো ৰ'বহে আপোনাক সদায় টিভিত চাই থাকোঁ আজি ওচৰত পাই মোৰ ভয়ে লাগিছে সেই তেনেকৈ মই বাক কৈছোঁ আপোনাৰ অভিনয় খুব বেছি ভাল পাওঁ মই আগতে আৰু আপোনাৰ স্থানটো মোৰ আচলতে বেলেগ তো যদিও আপোনাৰ মোৰ হিৰ'ইন হৈছে তো মই এই মুভমেণ্টলৈকে মই আপোনাক হিৰ'ইন হিচাপে ভাবিবই পৰা নাই মই ভাবি আছোঁ মোৰ সেই আটাইতকৈ ভাল পোৱা অভিনেত্ৰী বাজনী বায়ে কৈছে সেইবুলিকে ভাবি থাকিলে নহ'ব অভিনয় কৰাৰ সময়ত তই হিৰ'ইন বুলি ভাবিব লাগিব সিমানখিনি কমফৰ্ট মানে বা সেইটোৱে বহুত কমফৰ্ট মানে মই ইমান ভাল লাগিছে নহয় মই আমাৰ অ'পেনিঙত গৈছিলে আমাৰ হেৰি ৰাজদীপ গৈছিলে নহয় ৰাজদীপ বাইলুং নহয় নেক্সট আমাৰ প্ৰতিদিনৰ ৰাজদীপকো কৈছোঁ মই তো মোৰ মানে বাক এতিয়া চাই থাকোঁতে মানে বহুত কিবা কিবি শিকিব পৰা যায় আৰু সেই শিকাৰখিনি মই শিকিছোঁ কাৰণে চাগে প্ৰতিফলন আজি দৰ্শকে ভাল পাইছে সেইটোৱে চ' কল্যাণ বহুতখিনি কথা পাতিছোঁ কিন্তু থিয়েটাৰৰ কিবা সংলাপ দুটা মোক লাগিব যিকেইটা অকণমান মানে ৰাইজে হেৰি কৰিব ন এইকেইটা ইয়াত আছে কোনখনৰ কোনকেইটা সংলাপ চুই গৈছে তিনিখনে ক'ব লাগিব নে এখনে ক'লে হ'ব যি মন যায় যি ভাল লাগে যিহেতু মীনাক্ষী নাটকখনে আমাৰ কমাৰ্চিয়েল নাটক মীনাক্ষী নাটকখনৰ এটা সংলাপটো যথেষ্ট মানে গুৰুত্বপূৰ্ণ সংলাপো মই প্ৰস্তুতিবাৰ মোৰ প্ৰেয়সী আছিল মোৰ দেউতা এজন বিৰাট বিজনেছমেন ডাঙৰ বিজনেছমেন তেওঁ বিজনেছৰ স্বাৰ্থৰ কাৰণে প্ৰস্তুতিবাৰ মোৰ মাজত মানে এটা হেৰি কৰি দিলে ব্ৰেকআপ হ'ল আৰু প্ৰস্তুতিবাৰ মোক এৰি যাব লগা হ'ল মই পূৰা মদাহী হৈ গ'লোঁ তাৰপিছত আমি আকৌ লগ হওঁতে প্ৰস্তুতিবাই মোৰ মুখৰ আগতে মোৰ দেউতাক গালি পাৰি থাকে আৰু গালি পাৰি কয় প্ৰস্তুতিবাই শেষত কয় যে আপোনালোকৰ নিচিনা মানুহবোৰৰ সমাজৰ আগত ডিঙিত ধৰি সুধিম যে আচলতে আপোনালোকে কি বিচাৰে আপোনালোকে আপোনালোকৰ নিজৰ স্বাৰ্থখনে সমাজখনক কিমান বেয়ালৈ লৈ গৈছে
তেনেকৈ তেতিয়া মোৰ দেউতাই কয় যে তাৰ উত্তৰ পাবি এটাই মৃত্যু বল ঋষভ মোৰ নামটো ঋষভ কেৰেক্টাৰ নাম বল ঋষভ এনেকৈ কয় তাৰপৰা মই শুনি শুনি হেৰি হৈ যাওঁ হয় কওঁ যে তুমি গৈ থাকা মই নাযাওঁ দেউতাই হ'লে তই ইয়াত থাকি কি কৰিবি মই কওঁ পাপৰ প্ৰায়চিত্ৰ কৰিম নিজ হাতেৰে হত্যা কৰা বিশ্বাসক পুনৰ জীয়াই তুলিম দেহে কেহে খাটিম মীনাক্ষী শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ তেতিয়া দেউতাই কয় এইটো দেউতাক মানে অপমান কৰিব বিচাৰিছ তই তাত হাত উজান দিব বিচাৰিছ মই তেতিয়া কওঁ যাৰ কোনো সন্মানেই নাই তাৰ কেতিয়াও অপমান হ'ব নোৱাৰে দেউতা খুব বেছি হ'ব পাৰে যদি উলংগ তাৰ দেউতাই মোক মাৰিবলৈ মন ধৰিলে এই বাপেকবোৰে অসৎ পুতেকক তাৰ্যপুত্ৰ কৰে আজি মই তাৰ্যপিতৃ কৰিছোঁ যা চব ৰিলেশ্যন চাফা এই দৰ্শকে মানে ইমান ছাপৰ্ট দিয়ে ডাইলগটোত খুব ভাল লাগে কৰি এইখিনি সেইটো ডাইলগ এইকেইটা মানে একদম সেই সময়ত মানে চিঞৰ বাখৰ একেবাৰে শেষৰ হৈ একদম চিঞৰ বাখৰ হৈ যায় এণ্ডিঙৰ টাইমত আমাৰো এণ্ডিং কৰিব হৈছে কল্যাণক আমি প্ৰথমবাৰৰ বাবে আহিল বাৰ্তা বহুত ইণ্টাৰভিউ দিয়া হৈছে বাৰ্তালাপত প্ৰথমবাৰৰ কাৰণে অহা হ'ল কিছু পৰিমাণে আমি কল্যাণক জানিবলৈ চেষ্টা কৰিলোঁ ষ্টেন'গ্ৰাফাৰৰ পৰা কেনেকৈ অভিনেতা হ'লগৈ কল্যাণ কেনেকৈ ডেষ্টিনিয়ে টানি টানি লৈ গ'ল অভিনয়ৰ ফালে ভালপোৱা অভিনেত্ৰীগৰাকীৰ লগত 3টা চৰিত্ৰত ভিন ভিনভাৱে অভিনয় কৰি আছে আবাহনত কেতিয়াবা যদি পুত্ৰ কেতিয়াবা প্ৰেয়সী প্ৰেমিক কেতিয়াবা আকৌ হাজবেণ্ড স্বামী গতিকে ভিন ভিন কেৰেক্টাৰ আবাহনত আপোনালোকে কল্যাণক দেখা পাই আছে কল্যাণ একদম শ্বৰ্ট প্ৰশ্ন শ্বৰ্ট উত্তৰ মানে এনেকুৱা হয় ন জীৱনত ছাকচেছ বোলা শব্দটো কেনেকৈ প্ৰকাশ কৰা হয় সফলতা কি কেতিয়াবা ডিপ্ৰেশ্যন আহেনে এনেকুৱা ধৰণৰ আচলতে মই ভাবোঁ সফলতাৰ এটা নিৰ্দিষ্ট জেগা নাথাকে আজি ধৰি লওক মই আবাহনত আছোঁ আজি মোৰ চৰিত্ৰটো ভাল পাইছে এজন নলবাৰী এজন কমিটিৰ দৰ্শকে আহি মোক তেনেকৈ কৈছে সেইটো মোৰ কাৰণে ছাকচেছ কাইলৈ হয়তো মই কহিনুৰলৈ যাম নেক্সট ইয়েৰ তো কহিনুৰত যদি মই মোৰ চৰিত্ৰটো ফুটাই তুলিব নোৱাৰোঁ তেতিয়া মোৰ সেইটো ফেইলিয়ৰ হ'ব নোৱাৰে সেইটো ধৰি লওক মোৰ মানে অকণমান দুৰ্বল হৈছোঁ তাক মই ডেভেলপ কৰি নিবৰ কাৰণে চেষ্টা কৰিব লাগিব তো মই যদি এইটো ছাকচেছ মোৰ শেষ এইখিনি মই কৰিলোঁ সেইবুলি এইটো ভাবিয়ে যদি মই ৰখি দিওঁ তো অহা বছৰ হয়তো মোৰ যদি কেনেবাকৈ বেয়া হয় তেতিয়া মই ফেইল হৈ যাম এটা বস্তু সুধোঁ প্ৰত্যেকখন মঞ্চত মানে আজি নলবাৰীত ধৰা কাইলৈ বৰপেটা কাইলৈ উজনি নামনি প্ৰত্যেকখন মঞ্চত একেখন নাটক একেই এক্টিং ওলায়নে নোলায় অকণমান হ'লেও চেঞ্জ হয় কেতিয়াবা সংলাপখিনিতো মুখস্থ থাকে সংলাপখিনি মুখস্থ থাকে য'ত যি কৰিব লাগে তথাপি তাত চেঞ্জ আহে আৰু আমি মই বিশেষকৈ প্ৰত্যেকখন ষ্টেজত নিজৰ চৰিত্ৰটো অকণমান বেলেগকৈ কৰি চাবলৈ চেষ্টা কৰি থাকোঁ ইনফেক্ট মই 2টা শ্ব' হ'লে 2টা শ্ব'টো ছেকেণ্ড শ্ব'টো মই অকণমান এইটো আৰু অলপ এনেকৈ কৰি চাওঁ নেকি কোনটোত বেছি কোনটোত বেছি দৰ্শকে বেছি ভাল পায় নিজকে এক্সপেৰিমেণ্ট কৰি থকা যায় আৰু কেতিয়াবা অকণমান মানে কেতিয়াবা ইণ্টাৰনেলি চৰিত্ৰটোত মানে ইমান বেছিকৈ মানে ডেভেলপ হৈ যায় ন চৰিত্ৰটো ইণ্টাৰনেলি তোমাৰ সোমাই যোৱা যায় কেতিয়াবা কষ্ট কৰা যায় চৰিত্ৰ সোমাবৰ কাৰণে কষ্ট কৰা যায় তেতিয়া কিন্তু অকণমান বেলেগ হয় যেন নিজৰ অনুভৱ হয় দৰ্শকে অনুভৱ নকৰে নিজৰহে অনুভৱ হয় যে কালিটো মোৰ বেছি বেটাৰ হৈছিলে কাৰণ কালি দৰ্শকখিনি আজি দেখা নাপায় ন নিজৰ মাজতে এটা কম্পিটিশ্যন চলি থাকে সেইটো মোৰ ক্ষেত্ৰত হয় বাকী মানে হেপিনেছ অ'কে মই আজি ইয়াত ভাল কৰিলোঁ এইটোত মই আজি এনেকুৱা কৰিলোঁ সেইটো নিজে ৰিয়েলাইজ কৰি থাকে আৰু মই কৈছোঁ মোৰ যিজন সহায়ক আছে মোৰ এছিষ্টেণ্ট মই তাক সি যে ৰখি থাকে আহি মই চিনটো কাপোৰ খুলি ভাল হৈছে নে সেইটো ডাইলগটো বুজি পাইছে নাই মানুহে কাপোৰ পিন্ধি সুধি থাকোঁ সি কয় দাদা আপুনি সদায় দেখোন সোধে মই বোলো নহয় তই যে কিমান ভালকৈ চাইছে মানে সেইটো চাওঁ কৈছে কিয় নহয় মই কালি অথনি কোৱাৰ নিচিনা কেতিয়া কৰা নাই আগৰ শ্ব'টো কৰাৰ নিচিনা সেই নহয় মই একেই লাগিছে দেখোন ভাল লাগিছে নাই সেইটো ডাঙৰ কথা কিন্তু কল্যাণ ছেটিছফেকশ্যন নহাটো ডাঙৰ কথা তেতিয়াহে গৈ থাকিব পাৰে মই সেইকাৰণে কৈছোঁ যে মই ছাকচেছটো আচলতে মই তেনেকৈয়ে ভাবোঁ ছাকচেছটো এটা এণ্ড পইণ্ট নাথাকে যে এইটোৱে মোৰ ছাকচেছ যদিহে মানে ছাকচেছটো ধৰি ৰাখিব বিচাৰে তো ছাকচেছটো ধৰি ৰাখিবৰ কাৰণে সদায় আমি ষ্ট্ৰাগল কৰি থাকিব লাগিব কালিৰ দিনটোত ধৰি লওক কালি মোৰ সেইটো ছাকচেছ নেক্সট পেণ্ডেলখনত যদি মই আকৌ আৰু বেটাৰ কিবা কৰিব পাৰোঁ তো সেইটো এটা ছাকচেছ মই ছাকচেছ প্ৰতিটো ষ্ট্ৰাগলৰ আৰু এটা কাহিনী ছাকচেছ বুলি ভাবোঁ আৰু ভয় লাগেনে কিবা কাৰণত কিহত মানে কেনেকুৱা এনিথিং ভয়
মানুহৰ সেইদিনা জুবিন দাই মোক ক'লে ধৰা লাষ্ট পডকাষ্টত মোক সময়লৈ মোৰ ভয় লাগে জুবিন দাই সেই একেটা শব্দই মই ক'ব বিচাৰিছোঁ আচলতে মোৰ ভয় লগা শব্দটো হ'ল সময় মই সময়ৰ বাহিৰে কাকো ভয় নকৰোঁ আৰু সময় আচলতে ভয় কৰাবলৈ বাধ্য হৈছে সময়ে বহুত বস্তু শিকাই গৈছে সময়ে আচলতে আজি লৈ আহিছে লাওকোট গাঁৱৰ কল্যাণক আজি বাৰ্তালাপৰ অতিথি হিচাপে লৈ আহিছে সময় আৰু হয়তো আকৌ যদি লৈ যায় সময় লৈ যাব নিশ্চয় আৰু আমাৰ সময় হৈছে আমি এতিয়া যাব লাগিব ভাল লাগিল খুব বেছি ভাল লাগিল ধন্যবাদ আমি আকৌ লগ পাম আৰু কথা পাতিম ভৱিষ্যতলৈ নতুনকৈ আৰু আজিলৈ বিদায় লওঁ একদম ধন্যবাদ পৰিয়াল আগবাঢ়িছেনে নাই পৰিয়াল আগবঢ়া নাই ইয়াৰ পিছত আৰু বিয়া পতাও বেছি দিনো হোৱা নাই 2 বছৰ কমপ্লিট হ'ল এতিয়াও বহুত সময় আছে আছে পত্নী লগত যায় নাই ঘৰত থাকে ইয়াত ওচৰৰ পেণ্ডেলবোৰলৈ আহে আৰু তাতে ঘৰত থাকে মানে মোৰ কি ঘৰত এতিয়া মা দেউতা অকলে তাৰপাছত তো মাহঁতে অকণ তাই থাকিলে ভাল পায় আৰু ঘৰত আমাৰ অকণ চাহ বাগানো আছে এইখিনি চোৱা মেলা কৰিব মানুহ আহি থাকে ইটো সিটো অকণমান থাকিলে আৰু ঠিক আছে কল্যাণ ধন্যবাদ আজিলৈ আছিল কল্যাণ জ্যোতি কোঁৱৰ আৰু সঁচাকৈ কোঁৱৰ গতিকে ভাল লাগিল আজিৰ অনুষ্ঠান আপোনালোকে চালে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰ্তালাপ চাই থাকিব ধন্যবাদ